নমস্কাৰ আপোনালোকক এটাইকে স্বাগতম জনাইছো কাইলৈৰ পৰা 3 দিনলৈ আন্ত জিলা জি মুভমেন্ট বা যাতায়াত হিয়া চৰকাৰে তাত অনুমতি প্ৰদান কৰিছে ইতিমধ্যে কেতবোৰ নিৰ্দিষ্ট নিয়ম বান্ধি দিয়া হৈছে ই পাছৰ ব্যৱস্থা কৰা হৈছে এছটিচিৰ বাছ দিয়া হৈছে আৰু সেই ধৰণে আপুনি যদি তাত এপ্লাই কৰিছিল আবেদন কৰিছিল আপুনি মিস কল দি বা আপুনি ফোন যোগে যোগাযোগ কৰিছিল তেতিয়া হলে আপোনাৰ তালৈকে নিশ্চয়কৈ টিকটটো যদি বা যিসকল লোকে লাভ কৰা নাই তেওঁলোকে আজি ৰিখালৈ পাব কাইলৈ যিসকলে যাত্ৰা কৰিবৰ অনুমতি লাভ কৰিব বা সেই পৰ্যায়ক্ৰমে সেইখিনি কথা আগবাঢ়িব এটা মূল বিষয়টো হৈছে 3 মেলৈ লকডাউন থাকিবই 27 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মাজত এখন ভিডিঅ' কনফাৰেন্সিং এখন মিটিং হ'ব এখন মেল হ'ব আৰু তাত হয়তো নিৰ্ধাৰণ কৰা হ'ব পৰৱৰ্তী পৰ্যায়ে কি ধৰণে লোৱা হ'ব কি সিদ্ধান্ত লোৱা হ'ব লকডাউন আৰু বঢ়োৱা হ'ব নেকি এতিয়া আজিৰ দিনটোৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ৰাজ্য চৰকাৰ বা প্ৰশাসন বা বিশেষকৈ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট হাজু হৈছে এই 3টা দিনৰ বাবে 25 26 আৰু 27 এই 3টা দিনত যেহেতু আবদ্ধ হৈ থকা লোকসকল ঘৰমুৱা হোৱা লোকসকল তেওঁলোকক নিজ নিজ গন্তব্য ঠাইলৈ পঠিয়াবলৈ সেই ধৰণে কিছু ব্যৱস্থা কৰা হৈছে কি ব্যৱস্থা কৰা হৈছে প্ৰথমে মই হেয়া জানি লবলৈ চেষ্টা কৰিম ভাষ্য আছে আমাৰ হাতত আনন্দ প্ৰকাশ তিৱাৰী ম্যানেজিং ডাইৰেক্টৰ এএছটিসি মই প্ৰথমে তেখেতৰ ভাষ্যটো আগবঢ়াই লবলৈ বিচাৰিম এতিয়ালৈকে 41000 ৰিকুৱেষ্ট পাইছো আৰু সেই 41000 ৰিকুৱেষ্টটো আমি এতিয়া মানে কালি পৰা অপাৰেচন আৰম্ভ কৰি আছো সবৰ লগত আজি এটা মেছেজ যাব কি আপোনাৰ ৰিকুৱেষ্টটো একচেপ্ট কৰা হ'ল আহা কালি যি সকলে যাত্ৰা কৰিব অসমৰ বিভিন্ন স্থানত তেখেতসকলৰ কাৰণে মেছেজ টিকট ফৰ্মত মোবাইলত এই নম্বৰত যিটো নম্বৰে কৰিছে তাত বাছ নম্বৰ ডেট অফ জাৰ্নি বোৰ্ডিং পইণ্ট নেম এই গোটেইবোৰ থাকিব নিৰ্দিষ্ট ঠাই যিটো দিয়া হৈছে তাত আহিব ভালকে পঢ়ি ল'ব আৰু ওলালে পুলিচেও হেতুৱে দেখিব আমি আশা কৰিছো কি আজি আমি 10000 ওচৰা-ওচৰি মানুহ কাটাৰ কৰিম প্ৰথম দিনা তাৰ পিছত আমি পৰহি যাক পঠাম তেখেতসকলে মেছেজ মোবাইলত আহাকালি পাব টিকট আজি সবে মেছেজ পাব 41000 মানুহ কি আপোনাৰ একসেপ্ট কৰা হৈছে আৰু আপোনাকে টিকট দিয়া যাব সময় টাইম জনোৱা যাব আৰু 2 নম্বৰ হল কি যিদিনে তেওঁৰ যাত্ৰা হ'ব তাৰ একদিন আগত ৰাতি বা গধূলি তেওঁ টিকট পাব সেই টিকট লৈ তেওঁ ওলাব যাত্ৰা কৰাৰ সন্মুখত বা সময়খিনিৰ ঠিক আগ মুহূৰ্তত তেওঁলোকৰ হাতলৈ টিকটসমূহ যাব সমুকৈ তেওঁ বুজাই দিছে যে কি ধৰণে প্ৰক্ৰিয়াটো চৰকাৰে হাজু হৈছে বা কি ধৰণে লোৱা হৈছে গোটেইখিনি ব্যৱস্থা কিন্তু মূল কথাটো হৈছে যে কাইলৈৰ পৰা নিশ্চয়কৈ চৰকাৰ প্ৰশাসনৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব এই লোকসকলক নিজ নিজ গন্তব্য ঠাইলৈ লৈ যোৱা বা পঠিয়াই দিয়া আৰু এতিয়া আপোনালোকক স্বাগতম জনাইছো আলোচনাৰ মাজলৈ যেহেতু আমি আলোচনা কৰিম এই বিষয়টোৰ ওপৰত আৰু লগতে চিকিৎসকৰ দৃষ্টিভংগীৰ পৰা এই লকডাউনৰ পিছৰ পৰ্যায় বা আন বিশেষজ্ঞসকলৰ সৈতে কথা পাতি মোৰ সৈতে ষ্টুডিঅ'ত আছে এইচঅডি মাইক্ৰবায়লজি বিভাগৰ জিএমচিএইচৰ লাহিৰী শইকীয়া বাইদেউ ডক্টৰ লাহিৰী শইকীয়াক স্বাগতম জনাইছো সাইদুল ইছলাম ডাঙৰীয়া আছে বিশ্লেষক হিচাপে মোৰ সৈতে অনুষ্ঠানত স্বাগতম জনাইছো আৰু পোন প্ৰথমে মই সংযুক্ত হ'বলৈ বিচাৰিম নগাঁৱৰ পৰা যেহেতু উপায়ুক্ত ডাঙৰীয়া যাদৱ শইকীয়া তেখেত সংযুক্ত হৈছে প্ৰথমে মই উপায়ুক্ত ডাঙৰীয়াক সুধিবলৈ বিচাৰিম কাইলৈৰ বাবে আপোনালোক সাজু হৈছে নহয় জানো হয় ইতিমধ্যে চৰকাৰৰ নিৰ্দেশনা অনুসৰি আমাৰ নগাঁও জিলাত আবদ্ধ হৈ থকা বিভিন্ন ব্যক্তিক নিৰ্দিষ্ট তেওঁলোকৰ স্থানলৈ পঠোৱাৰ বাবে আমি প্ৰস্তুত হৈছোঁ প্ৰথম পৰ্যায়ত আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ যোগেদি বাছেৰে আমি তেখেতসকলক পঠোৱাৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু অহাকালি আমাৰ নগাঁও জিলালৈ এতিয়ালৈকে পোৱা তথ্য অনুসৰি প্ৰায় 650 জন মানুহ আহিব আৰু সেইধৰণে আমি প্ৰায় 580 জনমান মানুহ আমাৰ ইয়াৰ পৰা ওলাই যাব আৰু তাৰ কাৰণে ইতিমধ্যে আমি যাৱতীয় প্ৰস্তুতি চলাইছোঁ আমাৰ নগাঁও জিলাৰ কাৰণে আমি 3টা ঠাইত এই লোকসকলক বাছত উঠা আৰু নমাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আমাৰ নগাঁও সদৰ থানাৰ অধীনত বৰঘাট আমাৰ ৰোটাৰীত এটা স্থান হ'ব কলিয়াবৰ তিনিআলিত অন্য এটা স্থান হ'ব আৰু ঠিক ধৰণে আমাৰ ৰহা পুলিচ থানাৰ অন্তৰ্গত ৰহা চাৰিআলিতো অন্য এটা স্থান হ'ব তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ আমাৰ পৰিবহণ বিভাগ জিলা স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ লগত আমি আগতীয়াকৈ সকলো প্ৰস্তুতি কৰি উলিয়াইছোঁ আৰু সকলোকে বাছত উঠাৰ আগতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব স্বাস্থ্য বিভাগৰ দ্বাৰা আৰু তাৰ পিছতহে তেওঁলোকৰ গন্তব্য স্থানলৈ পঠোৱা হ'ব ঠিক সেই ধৰণে অন্য জিলাৰ পৰা যিসকল লোক নগাঁও জিলালৈ আহিব
তেওঁলোকেও এই তিনিটা স্থানতেই বাছৰ পৰা নামিব আৰু ইয়াৰ পাছত তেওঁলোকৰ নিৰ্দিষ্ট লক্ষ্য স্থানলৈ বা তেওঁলোকৰ ঘৰৰ ওচৰলৈকে লৈ যোৱাৰ কাৰণে আমি স্থানীয়ভাৱে পৰিবহণৰ ব্যৱস্থা কৰিম নিশ্চয় নগাঁও একেবাৰে অসমৰ মাজভাগত পৰে উজনিৰ পৰা নামনিলৈ যোৱা মাজৰ সেই ঠাইডোখৰ আৰু উজনিৰ পৰা নামনিলৈ বা নামনিৰ পৰা উজনিলৈ যোৱা বা আন ঠাইলৈ যোৱা তেনে পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তসকলক বা জিলা প্ৰশাসনক কি ধৰণৰ নিৰ্দেশনা দিয়া হৈছে যে যিসকল লোকক লৈ অনা হ'ব ASTCৰ বাছেৰে নিশ্চয়কৈ তেওঁলোক একো ঠাইত ৰ'ব বা সেই ধৰণৰ কিবা তাত ব্যৱস্থা কৰা হ'ব নেকি তেওঁলোকৰ বাবে parts of Russia are under আহিব বা নিৰ্দিষ্ট স্থানত নামিব তেখেতসকলক অস্থায়ীভাৱে তাত জিৰণি ল'বৰ কাৰণে আমি স্থানৰ ব্যৱস্থা কৰিম তাত খোৱা পানী চেনিটাইজেশ্যন হাত ধোৱা বা তেখেতসকলৰ অন্যান্য লাইট ৰিফ্ৰেছমেণ্টৰ আমি পৰাপক্ষত ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আছোঁ কাৰণ তেখেতসকলে বিভিন্ন ঠাইৰ পৰা আহিব আৰু আমি যিখিনি স্থানীয়ভাৱে গাড়ীৰ ব্যৱস্থা কৰিম নিৰ্দিষ্ট এটা বাটত সেই গাড়ীখনৰ প্ৰয়োজনীয় সংখ্যক যাত্ৰী পালেহে এটা ফালে আমি লৈ যাবলৈ সহজ হ'ব অস্থায়ীভাৱে জিৰণিৰ বাবে আমি ব্যৱস্থাখিনি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ হয় কামৰূপ মহানগৰত আমি যিমান দূৰ জানো ওলা উবাৰকো সম্ভৱতঃ ব্যৱহাৰ কৰা হ'ব বা ঠাইলৈ গন্তব্য ঠাইলৈ যাত্ৰীসকলক লৈ অনাৰ ক্ষেত্ৰত তেনে পৰিপ্ৰেক্ষিতত নগাঁৱত কি ধৰণৰ আপোনালোকে বাছৰ ব্যৱস্থা কৰিছে বা আন গাড়ীৰ ব্যৱস্থা কৰিছে আমি ইতিমধ্যে আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰিবহণ বিভাগৰ যোগেদি ব্যক্তিগত গাড়ীৰ ভাড়া লৈ লোৱাৰ ব্যৱস্থা কৰিছোঁ যথেষ্ট সংখ্যক আমাৰ লঘু বাহন বা মধ্যমীয়া বাহন আমাৰ এই কামত ব্যৱহাৰ কৰিবৰ কাৰণে কালি সাজু থাকিব আশা কৰিছোঁ আমি স্থানীয়ভাৱে এইখিনি আমাৰ ভাড়া গাড়ীৰে আমি মোকাবিলা কৰিব পাৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কথাখিনি আমাক আৰম্ভণিতে জনায় যে কাইলৈৰ বাবে কি ধৰণে আচলতে প্ৰত্যেক জিলা প্ৰশাসন সাজু হৈছে মোৰ আন এগৰাকী সতীৰ্থ সাংবাদিক উৎপল হালৈয়ে কথা পাতিছিল কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সৈতে তেখেতে কামৰূপ মহানগৰত বা গুৱাহাটীত বিশেষকৈ কি ধৰণৰ ব্যৱস্থা কৰা হৈছে সেইখিনি ইতিমধ্যে জনাইছে আমি সেই ভাষ্য বা সেই সাক্ষাৎকাৰটো আমি আগবঢ়াম যেহেতু জিলা কামৰূপ পৰিবহণ বিভাগে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে অহাকালিৰে পৰা 3 দিনীয়াকৈ যিসকল লোকে আচলতে আবদ্ধ হৈ আছে শ্ৰমিকে হওক বা যিসকল লোক তেখেতসকলে যাবৰ বাবে বিশেষ ব্যৱস্থা কৰিছে কিদৰে ব্যৱস্থা কৰিছে আমাৰ লগত ইতিমধ্যে জিলাৰ উপায়ুক্তগৰাকী আছে তেখেতৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম ডিবেট 18ৰ জৰিয়তে আমি নিউজ 18ৰ দৰ্শকসকলক সেইসমূহ কথা জনাম আৰু আমাৰ লগত ইতিমধ্যে জিলা উপায়ুক্তগৰাকী আছে আমি তেখেতৰ পৰা প্ৰথমতে জানিব বিচাৰিম যে স্যাৰ যিহেতু এই লোকসকল ইতিমধ্যে এপ্লাই কৰিছে কিন্তু বহুতেও এতিয়াও এপ্লাই কৰিব পৰা নাই বা তেখেতসকলৰ বাবে কালি প্ৰথম পৰ্যায়ত কি ধৰণৰ ব্যৱস্থা লৈছে আপোনালোকে সব আমাৰ ডিসি অফিসত আমি যিখিনি এপ্লাই কৰিছে তেওঁলোকে দুটা পদ্ধতিৰে এপ্লাই কৰিছে এটা হৈছে ওয়েব লিংকৰ যোগেদি আৰু এটা হৈছে হোৱাটছআপ নাম্বাৰ আমি তিনিটা দি দিছোঁ ওয়েব লিংকৰ জৰিয়তে পাছটো তেওঁলোকে এপ্লাই কৰিছে আৰু হোৱাটছআপত তেওঁলোকে ডাইৰেক্টলি হোৱাটছআপৰ যোগেদি নিজৰ ডিটেইলছখিনি দিয়াৰ পিছত সেইখিনি এপ্লাই কৰিছে আৰু যেনে যি ধৰণে আহিছে আমি প্ৰত্যেককে আমি ফাৰ্ষ্ট কাম বেচিছত আমি দি আছোঁ যিখিনি আমাৰ ওচৰত এপ্লিকেশ্যন আহি আছে সেই মৰ্মে আমি এইখিনি যিখিনি ভেলিড এপ্লিকেশ্যন আছে আমি সেইখিনি ইতিমধ্যে আমি পাৰ্মিশ্যন দি গৈ আছোঁ মই নাভাবোঁ যে আমি আমাৰ ইয়াতে কোনো কমি হৈ আছে কাৰণ আমিতোতো ধৰক যিখিনি দিব লাগে আমি পৰ্যায়ক্ৰমে দি আছোঁ আমাৰ ইতিমধ্যে প্ৰায় 20 জনতকৈ অধিক মানুহ ইতিমধ্যে লাগি আছে আপোনালোকে নিজে দেখিও আহিছে গতিকে আমি যিখিনি আমাৰ ওচৰত এপ্লিকেশ্যন আমি প্ৰত্যেকটো এপ্লিকেশ্যন আমি হালি জালি চব আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম এতিয়া লগ লগাব কথাটো মই সেইটো মই ক'ব নোৱাৰিম কাৰণ আমি ডিচি অফিচৰ ফালৰ পৰা যিখিনি পাছ আমি দিছোঁ সেইটো কেৱল ব্যক্তিগত বাহনৰ কাৰণেহে দিয়া হৈছে আৰু যিটো নেকি আপোনাৰ 104 বা আমাৰ যিটো ট্ৰান্সপৰ্টৰ যিটো ASTCৰ যোগেদি যোনটো তেওঁলোকে এপ্লাই কৰিছে ASTCত যোৱাৰ কাৰণে ASTCৰ যোগেদি যোৱাৰ কাৰণে সেইখিনি 104 বা তেওঁলোকৰ যিটো ৱেব লিংক আছে সেই ৱেব লিংকৰ যোগেদিহে তেওঁলোকে এপ্লাই কৰিব লাগিব সেইটো বিভিন্ন পইণ্ট থাকিব সেইটো পইণ্ট ৱাইজ এইটো ASTCয়ে ডিচাইড কৰিব কোনটো জেগাৰ পৰা তেওঁলোকে মানুহবিলাকক বৰ্ডিং পইণ্ট হিচাপে তেওঁলোকে ডিজিগনেট কৰিব আৰু সেই মৰ্মে তেওঁলোকে পইণ্টে মানুহবিলাক উঠাই মেলি নিজৰ ডেষ্টিনেশ্যনলৈ তেওঁলোকে যাব পাৰিব প্ৰত্যেকটো হোৱাটছআপে আমি ৰিচিভ কৰিছোঁ কাৰণ পঠিয়াৰ লগে লগে আমাৰ ওচৰত সেইখিনি আহি যায় আৰু সেইটো আমি চোৱা চিতা কৰাৰ পিছত আমি সেইখিনি পাৰ্মিশ্যন তেওঁলোকে হোৱাটছআপৰ যোগেদি আমি ঘূৰাই দিওঁ তেওঁলোকে সেই হোৱাটছআপৰ নম্বৰতে আমি পাৰ্মিশ্যনটো দি দিওঁ এতিয়া 104ৰ কথাটো মই বিশেষ ক'ব নোৱাৰিম কাৰণ তেওঁলোকে পাইছে পোৱা নাই সেই বিষয়টো মই নাজানো কিন্তু আমাৰ ফালৰ পৰা যিখিনি ধৰক আপোনাৰ পাছ হওক
আৰু বা হোৱাটছএপৰ যোগেদি যিখিনি এপ্লাই কৰিছোঁ আমি প্ৰত্যেকটোকে আমি গুৰুত্ব সহকাৰে লৈছোঁ আমি আৰু তেওঁলোকক আমি পাৰ্মিশ্যনখিনি দি গৈ আছোঁ এটা কথা আমি স্মৰণ কৰিব লাগিব যে পাৰ্মিশ্যন দিয়া মানে এইটো নহয় কি মানে আমি ভিৰ ভাৰ কৰিব লাগে বা ক্ৰাউডিং কৰিব লাগে মই যদি এতিয়া কোনোবাই বৰ্ডিং পইণ্টত যাওঁ তাত যদি বাছখন আহে আমি সদায় আমি সকলোৱে চাব লাগিব যে আমি ছ'চিয়েল ডিষ্টেঞ্চিংটো আমি মেইনটেইন কৰি পেলাইহে আমি বৰ্ডিং কৰিব লাগিব ঠিক তেনেধৰণে যেতিয়া এখন বাহনত কোনোবাই পৰিয়ালে গৈ আছে তেওঁলোকে এটা এনচিয়'ৰ কৰাব লাগিব যে মিনিমাম ছ'চিয়েল ডিষ্টেঞ্চিং লৈহে তেওঁলোকে বাহনখনত যাতে যাতায়াত কৰিব লাগে সেইটো বস্তুটো এনচিয়'ৰ কৰাব লাগিব 3 দিনীয়া এটা মানে এটা উইণ্ড' দিয়া হৈছে আৰু সেই উইণ্ড'টো যদি কোনোবাই মিছ ইউজ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেখেতে কথাখিনি স্পষ্ট কৰি দিছে মই পুনৰ নগাঁও উপায়ুক্তলৈ যাবলৈ বিচাৰিম ই পাছৰ ব্যৱস্থা যেহেতু জিলা উপায়ুক্তৰ তৰফৰ পৰা বা জিলা প্ৰশাসনলৈ এই দায়িত্ব দিয়া হৈছে যে ই পাছৰ ব্যৱস্থা তেওঁলোকে কৰিব লাগিব ই পাছৰ ব্যৱস্থা সকলোৰে বাবে সম্ভৱ হৈছে নে সকলোকে সামৰি ল'বলৈ যিসকল অকণমান অনলাইন যোগে তেওঁলোকে যোগাযোগ কৰিব পৰা নাই তেওঁলোকৰ বাবে কিবা অসুবিধা হৈছে নেকি আমাৰ ই পাছৰ কাৰণে যিসকলে ব্যক্তিগত বাহন লৈ তেখেতৰ বা যিসকল নগাঁও জিলাৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থাকিব লগা হৈছিলে প্ৰধানতঃ তেখেতসকলৰ বাবেহে ই পাছৰ ব্যৱস্থাটো আমি প্ৰদান কৰিছোঁ আৰু যিসকলৰ নিজস্ব বাহন নাই বা তেখেতসকলে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ যোগেদি তেওঁলোকে বাহিৰলৈ ওলাই যাব বিচাৰিছে তেখেতসকলৰ কাৰণে আমি 104ৰ যোগেদি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন লোৱা হৈছিলে আৰু বৰ্তমান পৰ্যায়ত সেই 104 নম্বৰৰ যোগেদি যিসকলে ৰেজিষ্ট্ৰেশ্যন পাইছে তেখেতসকলেহে পৰিবহণ বিভাগৰ অহাকালি পৰহি বা 25-27 তাৰিখৰ সুবিধাটো ল'ব পাৰিব আৰু যিসকলে 104ৰ যোগেদি তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন পৰা নাই তেখেতসকলে পৰৱৰ্তী সময়ত তেখেতসকলৰ বিবেচনা কৰা হ'ব বুলি ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ পৰা আমাক জনাইছে আৰু ই পাছৰ ব্যৱস্থাটো আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু আমাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় দুইটা কাৰ্যালয়ৰ যোগেদি আমি আগবঢ়াৰ চেষ্টা কৰিছোঁ যথেষ্ট সংখ্যক আবেদন আমি পাইছোঁ আৰু প্ৰায়খিনি আবেদনেই সম্ভৱতঃ আজিৰ ভিতৰত আমি এতিয়ালৈকে পোৱা আবেদনখিনি আমি নিষ্পত্তি কৰিব পাৰিম প্ৰায়খিনিকে আমি সুবিধা দিয়াৰ চেষ্টা কৰিছোঁ আৰক্ষী অধীক্ষকৰ এছপি কাৰ্যালয়ত আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ত এইখিনি সুবিধা কৰা হৈছে কিন্তু উপায়ুক্তৰ কাৰ্যালয় বা আন কোনো তেনেকুৱা ধৰক কোনো দূৰ ঠাইৰ পৰা কোনো বা আহিছে তেওঁৰ হয়তো অসুবিধা হ'ব পাৰে তেনে পৰিপ্ৰেক্ষিতত কিবা তেনেকুৱা বিকল্প কিবা চিন্তা চৰ্চা বা কিবা বিকল্প ব্যৱস্থা দিয়া হৈছে নেকি কোনোবা যদি দূৰত থাকে তেনেকুৱা হ'লে যদি কোনোবাই তেখেতসকলৰ মোবাইলৰ যোগেদি আমি যিখিনি এটা অনলাইন এপ্লিকেশ্যন লিংকটো সকলোকে প্ৰচাৰ কৰি দিয়া হৈছে তেখেতসকলে য'ত আছে তোৰ পৰাই মোবাইলৰ যোগে তেখেতসকলৰ আবেদন দাখিল কৰিব পাৰিব আৰু তাৰ উপৰি কোনোবাই যদি ব্যক্তিগতভাৱে যদি আমাৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিছে তেখেতসকলকো আমি পাছৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি আমাৰ কাৰ্যালয়ত বিষয়াকৰ্মী আছে তেখেতসকলক আমি সহায় কৰি দি আছোঁ আৰু যি এতিয়া মুভমেণ্টৰ ক্ষেত্ৰত কোনখিনি যিসকলে যাবলৈ ওলাইছে আবদ্ধ হৈ থকা লোকসকল যিসকল নিজৰ নিজৰ গন্তব্য ঠাইলৈ যাবলৈ ওলাইছে বা সাজু হৈছে তেওঁলোকে আটাইতকেইটা কোনকেইটা দিশৰ ওপৰত আটাইতকৈ গুৰুত্ব দিব লাগিব বা কোনকেইটা দিশৰ ওপৰত আপোনালোকে প্ৰশাসন হিচাপে আটাইতকৈ গুৰুত্ব দিব আমি ইয়াত তিনিটা পৰ্যায়ত বা তিনিটা ধৰণৰ আমাৰ লোকক আমি ভাগ কৰিছোঁ প্ৰথম কথা হ'ল আমাৰ বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰত ইটা ভাটা বা অন্যান্য ফেক্টৰী ইত্যাদিত আবদ্ধ হৈ থকা যিসকল শ্ৰমিক তেখেতসকল ঘৰলৈ ঘূৰি যাব বিচাৰিছে তেখেতসকলক সেই ইটা ভাটা বা সেই আমাৰ উদ্যোগৰ মুৰব্বীজন বা ঠিকাদাৰজনৰ যোগেদি তেখেতসকলে ব্যক্তিগতভাৱে বাহন যোগাৰ কৰি যোৱাৰ ব্যৱস্থা কৰিছে আমি অনুমতি দিছোঁ আৰু এনেধৰণে য'ত সৰহীয়াকৈ এনেকুৱা আবদ্ধ হৈ থকা লোক আছে আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মী বা স্বাস্থ্য বিষয়াই গৈ তাতেই তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোক যোৱাৰ আগতে চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰি দিছোঁ আৰু সকলোৰে ক্ষেত্ৰত এটাই চৰ্ত তেখেতসকলে আমাৰ জিলাৰ পৰা ওলাই যোৱাৰ আগতে স্বাস্থ্য পৰীক্ষা কৰি বাধ্যতামূলকভাৱে চাৰ্টিফিকেট ল'ব লাগিব আৰু কোনো ধৰণৰ যদি ৰোগৰ লক্ষণ থাকে বা সন্দেহজনক থাকে তেখেতসকলক আমি ওলাই যাবলৈ নিদিওঁ আৰু সকলোকে আমি এটাই কৈছোঁ যাত্ৰাকালত আমাৰ স্বাস্থ্য বিভাগৰ যিখিনি নিৰ্দেশনা আমাৰ যেটো সোশ্যাল ডিস্টেন্সিং যেটো মেইনটেইন কৰা মাস্ক পৰিধান কৰা আৰু
সকলো আমাৰ স্বাস্থ্যবিধি বা পৰামৰ্শ মানি চলা সেইটো বাধ্যতামূলক কৰা হৈছে আৰু বাছত উঠাৰ আগতে প্ৰত্যেককে স্বাস্থ্য পৰীক্ষা কৰা হ'ব তেখেতসকলৰ হেণ্ড চেনিটাইজেশ্যন বা হাত ধোৱাৰ ব্যৱস্থা কৰি দিয়া হ'ব আৰু প্ৰতিখন বাছতো আমি নিৰ্ধাৰিত কৰি দিয়াখনে আমি ডিষ্টেন্সিং যিটো মেইনটেইন কৰি প্ৰতিখন বাছত হয়তো আমি 15জন বা 20জনকৈ যাত্ৰীহে পঠিওৱাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ অৰ্থাৎ প্ৰত্যেকখন জিলা প্ৰশাসনে সেই ধৰণে ব্যৱস্থা কৰিছে এতিয়া শেষত মই সুধিবলৈ বিচাৰিম যে যিসকলে ই পাছ বা অনলাইন যোগে তেওঁলোকৰ হাতত ধৰক স্মাৰ্টফোন নাই বা সেই ধৰণৰ সুবিধা তেওঁলোকে ল'ব পৰা নাই তেওঁলোকৰ বাবে কি ব্যৱস্থা আছে যিসকলে নিজৰ স্মাৰ্টফোন নাই বা অন্যৰ স্মাৰ্টফোন ব্যৱহাৰ কৰিও সেই নম্বৰৰ যোগেদি তেখেতসকলে আবেদন কৰিব পাৰে আৰু যিসকলে স্মাৰ্টফোন নথকাৰ কাৰণে বা কম্পিউটাৰ ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে এপ্লাই কৰিব পৰা নাই তেতিয়াহ'লে ব্যক্তিগতভাৱে আমাৰ অফলাইন মোডত যদি দৰখাস্ত দিছে তেতিয়াহ'লে সেই দৰখাস্তখন আমাৰ কাৰ্যালয়ৰ কৰ্মীয়ে তেখেতৰ হৈ এই ই পাছ আমাৰ প্ৰস্তুত কৰি তেখেতক দিয়াৰ ব্যৱস্থা কৰিছে ধন্যবাদ মোক এইখিনি সময় দিয়াৰ বাবে থুলমূলকৈ তেওঁ এটাখিনি বস্তু জনাই দিছে পাতাখিনি বিষয় জনাই দিছে ষ্টুডিঅ'ত মোৰ সৈতে আন এগৰাকী অতিথি মোৰ সৈতে অংশগ্ৰহণ কৰিছে পেনেলিষ্ট হিচাপে জয়ন্ত মল্ল বৰুৱা এটিডিচিৰ অধ্যক্ষ স্বাগতম জনাইছোঁ আপোনাক আৰু অৰ্থনৈতিক বিশ্লেষক হিচাপে যোগদান কৰিছে অনুষ্ঠানত অনন্ত কলিতাই স্বাগতম জনাইছোঁ আপোনাকো মই চিকিৎসকৰ পৰা প্ৰথমে জানিবলৈ বিচাৰিম লকডাউন 3 মেলৈ আছে 3 মেল পিছত আসলতে আপুনি চিকিৎসক হিচাপে কি দেখিছে এই লকডাউন চলি থাকিব লাগে নে কিছু ৰেষ্ট্ৰিকশনস কিছু বাধ্যবাধকতা থাকি এই লকডাউন কিছু শিথিল কৰি দিব লাগে যেহেতু লকডাউনটো যথেষ্ট সময় অলৰেডি পাৰ হৈছে আৰু মানুহবিলাকৰ এৱাৰনেছ আহি গৈছে যে আমি কি কি কৰিব লাগে কোভিড-19ৰ পৰা ৰক্ষা পৰি থাকিবৰ কাৰণে গতিকে কিছু ভাগে শিথিল কৰিলেও আমি চাগে ফলাফলটো ভালেই পাম মানে কিছু শিথিল কৰিব পাৰিব আৰু এই যে বাহিৰৰ পৰা মানুহখিনি আহিলে এই মানুহখিনি পিছলৈ কি ধৰণে ব্যৱহাৰ কি ধৰণে তেওঁলোকে থাকে বিকজ বেছিভাগ মানুহৰ চাগে লকডাউন দিলেও তেওঁলোকৰ একেটা ৰুমতে যদি 4-5 জনকে থাকে তেতিয়াহ'লে লকডাউনে তেওঁলোকক বেছিহে এফেক্ট কৰিব কাৰণ তেওঁলোকে যদি ওলাব নোৱাৰে একেটা ঘৰতে যদি 4-5 জন থাকে তেতিয়াতো মিনিংটো নাথাকিবগৈ অকমান ৰেষ্ট্ৰিকশনস ৰাখি কৰবাত শিথিল কৰিব পাৰে এটা চিকিৎসকৰ দৃষ্টিভংগীৰে আপুনি কৈছে জয়ন্ত মল্ল বৰুৱা এই যে আন্তঃ জিলা যাতায়াতৰ বাবে অনুমতি প্ৰদান কৰিছে বা চৰকাৰে যি ধৰণৰ ব্যৱস্থা কৰিছে এটা ইংগিত বুলি ধৰিব পাৰি নেকি যে লকডাউনৰ হয়তো কিছু নীতি নিয়ম শিথিল কৰা হ'ব এতিয়ালৈকে অসমত যেটো পৰিবেশ এই পৰিবেশটো চাই আন্তঃ জিলা মানে যাতায়াত কৰাৰ এটা পৰিবেশ আছে বুলি আমি ধাৰণা কৰিছো কিন্তু তাত ৰেড জোন আমি কিন্তু এক্সক্লুড কৰা আছে ৰেড জোনৰ পৰা কোনো মানুহ আহিব নোৱাৰিব যিকিখন আমাৰ 5খন জিলাক ৰেড জোন হিচাপে ধৰা হৈছিল গতিকে সেই 5খন জিলাৰ পৰা অন্য জিলালৈ মানুহ যাব নোৱাৰিব আৰু ৰেড জোনলৈ যাব পাৰিব কিন্তু ৰেড জোনৰ পৰা বাহিৰলৈ আহিব নোৱাৰিব গতিকে আমি ভাবো যে যেহেতু এইকিখন জিলাত তেনেকুৱা ধৰণৰ কৰোনাৰ মহামাৰীৰ সংক্ৰমণৰ তেনেকুৱা তথ্য নাই গতিকে তথ্য কম গতিকে আমি ভাবো যে তেওঁৰ সেইকেইখন জিলাৰ মাজত যদি অহা যোৱা কৰা নাযায় বিশেষত আমি প্ৰশাসনৰ লগত থাকো গতিকে আমি নিজে দেখি আছো বহু মানুহ এনেকুৱা ধৰণে আবদ্ধ হৈ গৈছে বিভিন্ন কাৰণত গুৱাহাটীতে আমি বহু মানুহ এনেকুৱা অৱস্থাত আছে যে তেওঁলোকে চিৰাং জিলাত ঘৰ হোজাইত ঘৰ ইয়াৰ পৰা চিৰাং বা হোজাইলৈ যাব পৰা নাই আজি ইমান দিন ধৰি আছে গতিকে তেনেকুৱা একেবাৰে ওচৰৰ জিলাখনলৈ যাব পৰা নাই আৰু সেই কাৰণে আমাৰ সৰকাৰে গোটেই কথাটো চিন্তা কৰি যেহেতু যদি মহাৰাষ্ট্ৰৰ দৰে সংক্ৰমণ হৈ থাকিলে তেন্তে কেতিয়াও এইটো সম্ভৱ নহ'ল এটা ইংগিত বুলি ধৰিব পাৰি আমাৰ অসমত এতিয়া ধৰক এই পৰ্যায়লৈ আহিছো যে আমি আন্তঃ জিলা ৰেড জোনক বাদ দি আন্তঃ জিলাৰ মাজত এটা চলাচল কৰিব পাৰো কিন্তু তাতো এটা কথা আছে আপুনি কিছুমান নিয়ম আমাৰ বান্ধি দিয়া আছে যে আন্তঃ জিলা হলেও ৰেড জোনৰ ডিস্ট্ৰিক্টৰ মাজেৰেও বহুত মানুহ যাব লাগিব গতিকে তাত ৰব নোৱাৰিব ষ্ট্ৰেট যাব লাগিব নামিব ৰৱা এই ধৰণৰ কিছুমান ৰেষ্ট্ৰিকশন আছে সেইখিনি হয়তো গুটেখিনি গাইডলাইন আছে এইখিনি যিখিনি সুবিধা কৰা আছে ৰেড জোনক আতৰাই ৰাখি কৰা ৰেড জোনক আতৰাই ৰাখি কিন্তু আৰু ৰেড জোনৰ এনেকুৱা ধৰক কিছুমান জিলা ৰেড জোনৰ মাজেৰে যাব লাগিব এটা হয়তো বৰপেটা জিলালৈ যাওঁতে নলবাৰী হৈ যাব লাগিব কিন্তু নলবাৰীখন ৰেড জোন কিন্তু তাতো ৰাস্তাত তেওঁলোকে সেই ৰেড জোনত নামা ৰখা এই ধৰণৰ কথা উঠা নমা এই ধৰণৰ কিছুমান ৰেষ্ট্ৰিকশন দিয়া আছে সেইখিনি মানি চলিব লাগিব আৰু বাহনতো তেনেকে
চাৰিচকীয়া বাহনতো যধে মধে মানুহ 3-4 জন 5 জন মানুহ আহিছে 2 জন মানুহ আহিব লাগিব তেনেকুৱা কিছু ৰেষ্ট্ৰিকশ্যনৰ মাজেৰে যাব লাগিব মই সাইদুল ইছলামৰ ওচৰলৈ আহিম সাইদুল ইছলাম ধৰিব পাৰি নেকি যে এটা ইংগিত এটা যে হয়তো কৰবাত অকমান লকডাউন শিথিল কৰা হ'ব পাৰে যেহেতু অৰ্থনৈতিক অৱস্থা ইয়াৰ পিছত ডাঙৰ চিন্তনীয় বিষয় এটা হ'ব নিশ্চয় এই বিষয়টো আলোচনাৰ কাৰণে আনাটো এটা উচিত সময়ত আনা হৈছে এতিয়া কথাটো হ'ল আজিৰ প্ৰেক্ষাপটত মানুহৰ যে মানসিক স্বাস্থ্য সেইটো আমি লক্ষ্য কৰিব লাগিব আজি এক মাহ ধৰি ঘৰৰ চাৰিবেৰত সোমাই থাকি বা এটা নিৰ্দিষ্ট আবেষ্টনীৰ মাজত সোমাই থাকি বহুতে মানসিকভাৱে কিন্তু এটা প্ৰেছাৰত আছে চাপ এটাৰ মাজত আছে গতিকে এটা পৰ্যায়ত কিন্তু লকডাউনটো সদায় এনেকৈ ৰাখিব পাৰিব সদায় প্ৰশাসনেদি হেঁচি ঠেলি আপুনি লকডাউন এটা এনফৰ্চ কৰি ৰাখিব পাৰিব সেইটো কথাও নহয় গতিকে লকডাউনটো এটা লেভেলত শিথিল কৰিব লাগিব কেইবাটাও কাৰণত এটা হৈছে মানসিক স্বাস্থ্য দ্বিতীয় হৈছে ইকনমি আপোনাৰ আজি বিহু আমি আপোনাৰ মুকলি পথাৰত পাতা নাই কিন্তু আমি বিহুৰ যিটো কাৰ্যসূচী আপোনাৰ ধৰক নিয়মখিনি কৰিছোঁ লগতে আপোনাৰ কাৰোবাৰ মন গৈছে ক্ৰিয়েটিভ এটা কামৰ মাজত থাকিব গৈছে মোবাইলটোত আপোনাৰ ভিডিঅ' এটা কৰি পেলাই বিহুত নাচি পেলাই ফেচবুকত দি হ'লেও সেই কামখিনি কৰিছে আপোনাৰ এটা লেভেলত ক্ৰিয়েটিভ কামবিলাক হৈ আছে মানুহে খাইছে লৈছে শুইছে কোনোবা অভাৱত আছে ইঘৰে সিঘৰত চাইছে এইখিনিলৈকে ঠিক আছে কিন্তু চবখিনি হোৱাৰ পিছতো কিন্তু এটা বস্তু হোৱা নাই সেইটো আপোনাৰ অৰ্থনৈতিক যিটো আপোনাৰ কাম অৰ্থনৈতিকভাৱে আমি যিখিনি কাম আমাৰ এখন ৰাজ্যত চলাৰ কাৰণে লাগে সেইখিনি কাম হোৱা নাই গতিকে সেইকাৰণে বিষয়টোলৈ আহিম কিন্তু সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিটোৰ পিছতে এই বিষয়টো আলোচনা কৰিম যিহেতু লকডাউনৰ এমাহ হৈছে ইয়াৰ পিছতো লকডাউনৰ আৰু কিছু দিন আছে লকডাউনৰ এই 3 মেলৈকে ইয়াৰ পিছত কি এইখিনি কথা আলোচনাৰ মাজলৈ লৈ আনিম এটা বিৰতিৰ পিছতে স্বাগতম জনাইছো অৰ্থনৈতিকভাৱে 3 মেৰ পিছত আমি কিমান বাৰু পিছ পৰিম যেহেতু এমাহ উকলি লকডাউনৰ ইয়াৰ পিছত আৰু কিছু লকডাউনৰ দিন আছে আমি পাৰ কৰিবলৈ মই অনন্ত কলিতাৰ ওচৰলৈ যাম এগৰাকী অৰ্থনীতিবিদ হিচাপে আপুনি কি ভাবে যে ইয়াৰ পিছত অৰ্থনৈতিকভাৱে আমি কিমান কোঙা হৈছো এই সময়ছোৱাত আৰু ইয়াৰ পিছত কি হ'বলৈ গৈ আছে এই লকডাউন যদি খোলেও বা কিছু ৰেষ্ট্ৰিকশ্যন ৰাখি পেলাই মানুহ অহা যোৱা কৰিব পাৰে বা কামত যোগ দিব পাৰে কিন্তু কথাটো প্ৰশ্নটো হ'ব অৰ্থনীতিটো পুনৰুজ্জীৱিত হ'বলৈ বহুত টাইম লাগিব কাৰণ এতিয়া প্ৰশ্ন হ'ব যে আমি কামবিলাক আৰম্ভ হ'ব না নাই বা যিবিলাকে কাৰণ আজি আমাৰ ইয়াতে মানে প্ৰায় 90% বেছি হ'ল অসংগঠিত কৰ্মচাৰী অৰ্থাৎ তেওঁলোকে নিয়মীয়া দৰমহা নাপায় বা ছুটিত থাকিলে দৰমহা নাপায় ডেইলি কাম কৰিলেহে দৰমহা পায় গতিকে এই অৱস্থাত যেতিয়া এই নতুন ধৰক এতিয়া আমাৰ যিবিলাক কনষ্ট্ৰাকশ্যন ৱাৰ্কাৰ্ছ আছে যে ইমিডিয়েটলি কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট হ'ব না নাই বা ইমিডিয়েটলি ব্যৱসায় গতিকে কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট অৰ্থাৎ মানুহৰ হাতলৈ যদি পইচা নাযায় তেতিয়া বিক্ৰী গতিও কম হ'ব অথবা এটা স্মল স্কেল ইণ্ডাষ্ট্ৰী তেওঁ প্ৰডাকশ্যন কৰিলে কিন্তু সেইটোৰ প্ৰডাক্টবিলাক বিক্ৰী হ'ব নে নাই অৰ্থাৎ মানুহৰ হাতত পইচা যোৱা ব্যৱস্থাটো কৰিব পাৰে নে নাই কাৰণ আমাৰ এই লকডাউনৰ ভিতৰত আটাইতকৈ ডাঙৰ কথা হৈছে যে গোটেই বস্তুৰ চাহিদা কমিছে আৰু মানুহৰ হাতত পইচা নাই আৰু যিবিলাকে ধৰক এতিয়া চৰকাৰে অলপ দিছে মানুহ এজনক 2000 দিছে বা 5000 দিছে বা চাউলটো দিছে একেদিন চলিছে বা আৰু বহুতে এইটো ধাৰ কৰিব লগা হৈছে কিন্তু লকডাউন খোলাৰ পিছতে চৰকাৰী এইটো যদি বন্ধ কৰি দিয়ে প্লাছ তেওঁলোকে ইমিডিয়েটলি কাম পাব না এইটো কাম নাপালে তেওঁলোকে আয় কৰিব নোৱাৰে আৰু আয় কৰিব নোৱাৰিলে যদি মানুহৰ হাতত পইচা নাযায় তেতিয়াহ'লে বজাৰখন মানে বজাৰত বিক্ৰী নহ'ব বস্তুবিলাক বিক্ৰী নহ'ব চাহিদা নহ'ব আৰু বিশেষকৈ সেৱা খণ্ডৰ ধৰক মানুহে ক'তো যাব নোৱাৰিব বা তেওঁলোকৰ পইচা নাথাকিব এই অৱস্থাত অৰ্থনীতিত সেইটো এটা চিন্তা কৰিব লাগিব যে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে যে মানুহৰ হাতত পইচা যোৱাটো মানুহৰ হাতত পইচা যাব লাগিব বা মানুহৰ আয় বাঢ়িব লাগিব বা এতিয়া লকডাউন খোলাৰ লগে লগে কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট হ'ব নেকি গতিকে এইকাৰণে যদি মহাত্মা গান্ধী যি নিশ্চয়তা কৰ্মসংস্থান আছে বা চৰকাৰী কিছুমান যদি কাম কৰে চৰকাৰী যদি কনষ্ট্ৰাকশ্যন যে মাথাউৰি বান্ধা কাম কৰে বা ৰাস্তাৰ কাম কৰে
এনেধৰণৰ কিছু কাম কৰিলে তেতিয়াহ'লে মানুহৰ হাতলৈ কিছু পইচা যোৱাৰ সুযোগ থাকিব তেতিয়া মানুহে যেতিয়া কিনা আৰম্ভ কৰিব তেতিয়া দোকানৰ বিক্ৰী হ'ব বা এইদৰে অৰ্থনীতিটো ক্ৰিয়াকৰ্মটো বাঢ়ি যাব যদিহে ৰেষ্ট্ৰিকশ্যন আপুনি যদি আমি ধৰি লওঁ যে লকডাউন হয়তো কিছু কিছু ক্ষেত্ৰত থাকিব আৰু কিছু কিছু ক্ষেত্ৰত হয়তো শিথিলতা অনা হ'ব কোনবোৰ ক্ষেত্ৰত শিথিলতা অনাটো উচিত হ'ব বুলি ভাবে নহয় চাওক এতিয়া আজিৰ তাৰিখত আপুনি যদি লক্ষ্য কৰে সকলোতকৈ যিটো ছেক্টৰ আমাৰ অসমত একেবাৰে ভাঙি পৰিছে সেইটো হৈছে আপোনাৰ টুৰিজিম নেক্সট আপোনাৰ এইটো কি কয় কৃষি আমাৰ হাতত দুটা খণ্ড আছে দুটা ছেক্টৰ আছে যি দুটা ছেক্টৰত আমি প্ৰত্যক্ষভাৱে আমি অসমৰ মানুহখিনিয়ে জড়িত হৈ থাকোঁ এটা হৈছে আপোনাৰ টুৰিজিম আৰু টুৰিজিমটো কিন্তু এতিয়া 2 বছৰমানলৈকে আৰু যে নতুনকৈ গঢ়ি উঠিব এইটো দেখা পাব নোৱাৰে হয় তেখেতে ক'ব কিন্তু কৃষি খণ্ডত কি হৈছে আপোনাৰ এতিয়া নলবাৰী মৰিগাঁও বা আপোনাৰ বৰপেটা এই জনজৰা জানে এইবিলাক এৰিয়াত আপোনাৰ এতিয়া সময়ত বড়ো ধানৰ খেতি হয় এইখিনি সময়ত আপোনাৰ প্ৰায় 1 মাহমান সময়ত কৃষকৰ মাজতে এনেকুৱা এটা অৱস্থা আছিল প্ৰথম লকডাউন পিৰিয়ডটোত তেওঁলোকে খেতি পথাৰলৈকে যাব পৰা নাছিল পুলিচৰ ভয়ত সঁচা কথা এইটো আৰু সঁচা কথাটো ক'ব লাগিব আৰু সেই তাৰ মাজতে আপোনাৰ সাৰৰ নাটনি পানী দিব লাগে ৰেগুলাৰ পানী দিব লাগে এই সময়খিনিত গতিকে সেই হাহাকাৰ এইখিনি সময়ত আপোনাৰ সেই খেতিখিনি যে লগাইছিল 1 মাহৰ আগত আপোনাৰ এই কঠীয়াবিলাক তাত চবেই কঠীয়া লগাইছিল সেইখিনি সময়ত এতিয়া কি হৈছে আপোনাৰ সেই খেতিখিনি মই মোৰ সেই দুখন জিলাক মই প্ৰতি গ্ৰুপত লৈ পেলাই কৈছোঁ যে ধান খেতি এই সময়ত যিখিনি ধান খেতি সেইখিনি বিস্তৰভাৱে আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে তাৰপিছত আপোনাৰ কেছ ক্ৰপ ৰবি শস্য এইখিনি সময়ত চহৰ অঞ্চলত বিশেষকৈ বা আপোনাৰ বাকী অঞ্চলতো খাৰুপেটীয়াৰ ফালে হওক চাৰিওফালে আপুনি যদি লক্ষ্য কৰে প্ৰচুৰ পৰিমাণে চব্জি খেতি হয় এই চব্জি খেতিবিলাক এতিয়া আপোনাৰ এইখিনি সময়ত হাৰ্ভেষ্টিং টাইম এইখিনি সময় আপুনি চব্জি কাটিব লাগে আৰু বিক্ৰী কৰিব লাগে আৰু মেক্সিমাম 3 দিনমান ৰাখিব পাৰে উইদাউট কোল্ড ষ্টৰেজ আৰু যেহেতু কোল্ড ষ্টৰেজৰ আপোনাৰ আন্তঃগাঁথনিটো আজিৰ তাৰিখত অসমত স্পষ্ট নাই গতিকে তেনেকুৱা ক্ষেত্ৰত এইখিনি কৃষক সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু এবাৰ ক্ষতিগ্ৰস্ত হোৱা মানে অহাবাৰলৈ তেওঁলোকে মূৰে কপাল হাত দিবলগীয়া হোৱা অন্য কথা এটা আছে আপোনাৰ যেহেতু তেখেতে কৈছে মই এটা দিশ কৈ লৈছোঁ আপোনাৰ ধান খেতি 1 বিঘা যদি আপুনি কিমান টকা লগাব লাগে ধৰক 2500 বা 3500 টকা 1 বিঘা ধান খেতিত খৰচ হয় কিন্তু একে সময়তে যদি আপুনি 1 বিঘা জিকা খেতি লগাই 30 বা 35,000 টকা খৰচ হয় গতিকে আপোনাৰ যদি সেইখিনি পইচা যদি আপুনি বেক নাপায় দুটা কথা হ'ব পাৰে এটা হ'ব পাৰে আপোনাৰ সেই মানুহখিনিৰ অৰ্থনৈতিকভাৱে ভাঙি পৰিব আপুনি কৃষকৰ 2000 টকা দিছে তাতকেতো এখন চৰকাৰে 80 কোটি আপোনাৰ গৰীব মানুহক প্ৰত্যেককে যে সমানে টকা দিব পাৰিব এইটো কথা মই নকওঁ কিন্তু সেই কৃষকখিনিৰ কাৰণে অসংগঠিত কৃষকখিনিৰ কাৰণে এটা চিন্তা কৰিব লাগিব চৰকাৰে এই কাৰণে যে সেই কৃষকখিনিয়ে 40ৰ পৰা 1 বিঘা যদি কৰিছে 40,000 টকা খৰচ হৈছে কোন বেছিভাগে ঋণ লৈছে এই ঋণৰ বোজাটো কিন্তু কৃষকৰ মূৰৰ পৰা আমি আঁতৰাব লাগিব নহ'লে কিন্তু অন্যান্য কথা হ'ব টুৰিজম ছেক্টৰলৈ আহিছোঁ জয়ন্ত মল্ল বৰুৱা টুৰিজম ছেক্টৰ আপুনি তেওঁ কোৱাৰ ধৰণে যথেষ্ট পিছ পৰি গৈছে আৰু আমি সকলোৱে জানো যে অসমলৈ টুৰিষ্ট আহিবলৈ আৰম্ভ কৰে বিভিন্ন ঠাইত আৰু এতিয়া সেইটো সম্ভৱ হৈ উঠা নাই বা নুঠেও আৰু আহিবলগীয়া বহু সময়লৈকে হয়তো আমি পিছুৱাই যাব লাগিব কিমান ক্ষতি হৈছে আগন্তুক দিনবিলাকতো পৰ্যটন ক্ষেত্ৰখনৰ যথেষ্ট মানে চেলেঞ্জ আছে কাৰণ বিগত দিনত আমাৰ পৰ্যটনত যি এই 1-1.5 মাহৰ লকডাউনত যিটো অৱস্থা হ'ল এইটো পৰোক্ষভাৱে আৰু বহুত প্ৰভাৱ পৰে এতিয়া চাওক অসমৰ টুৰিজিম ছেক্টৰৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু লাখ মানুহ জড়িত হৈ থাকে আজি অসমৰ গুৱাহাটীৰ দৰে ঠাইত অসমৰ সকলো ঠাইতে হোটেল ইণ্ডাষ্ট্ৰি গোটেই ইণ্ডাষ্ট্ৰিটো বন্ধ হৈ গৈছে হোটেল ইণ্ডাষ্ট্ৰিৰ লগত একোখন হোটেলৰ লগত তাত কাম কৰা ল'ৰাৰ পৰা মানে মেনেজাৰলৈকে সাধাৰণ মানে বাচন ধোৱা ল'ৰাটোৰ পৰা কিমান মানুহ যে ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ থাকে সেই সকলো মানুহৰ অৱস্থা বেয়া হৈছে আৰু এতিয়া বেছিভাগৰ তেনেকুৱা কি হয় এনেকুৱা ইণ্ডাষ্ট্ৰিবিলাকৰ যি হোটেল খুলিছে বিভিন্নজনৰ লোন থাকে গতিকে তেওঁলোকে ইয়াৰ পিছত তেওঁলোকৰ এমপ্লয় কাট ডাউন কৰিব লাগিব এমপ্লয় ইমান ৰাখিব নোৱাৰা হ'ব ব্যৱসায়টো চলাব নোৱাৰিব ঠিক তেনেদৰে টুৰ অপাৰেটৰসকলৰ যথেষ্ট বেয়া অৱস্থা আমি ঠিক তেখেতসকলৰ লগত কথাও পাতি আছোঁ এতিয়া চাওক ইয়াৰ কাৰণেতো পৰিকল্পনা নিশ্চয় লাগিব পৰিকল্পনা এইটোৱে যে এতিয়া আমাৰ কথাটো লক্ষ্য কৰিছে যে এতিয়া আমি কি পৰ্যায়লৈকে যাওঁ এতিয়া যদি অসম বা উত্তৰ পূৰ্বাঞ্চলখন যদি
আজিৰ যিটো পৰ্যায়ত আছো যে আজি 35টা পেচেণ্টৰ মাজতে আছো তাতকে বঢ়া নাই এই পৰ্যায়ত যদি আমি ৰাখি দিব পাৰো তেতিয়াহলে আগন্তুক অহা বছৰলৈকে আমি এটাই যদি এই পৰিবেশবিলাক এক বছৰ ছমাহ এবছৰ বা 2020ৰ ভিতৰত আমি শেষ হ'ব বুলি ভাবি লৈছো কাৰণ এটা আমি মানে আশাবাদী মন লৈ দেখিব লাগে যে 20ৰ ভিতৰত আমাৰ এই পৰ্যায়টো শেষ হ'ব গতে 21ৰ পৰিকল্পনা এইটোৱে যে আমি ভাবিব লাগিব যদি এনেকুৱাকৈ আমি ৰাখি দিব পাৰো তেতিয়াহলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহ এতিয়াৰ বিদেশলৈকে নাযায় আৰু ভাৰতবৰ্ষৰ যিসমূহ পৰ্যটক যোৱা বহু ৰাজ্যত অত্যন্ত বেছি ধৰণে হৈছে আজি কোনোৱে হয়তো ৰাজস্থান যোৱাৰ কথা চিন্তা নকৰিব মুম্বাই নাযাব বহু দিনলৈ হয়তো যাবলৈ চিন্তা কৰিব কিন্তু আমি যেনেকে এতিয়া গোৱা টুৰিজিমে অকমান আৰম্ভ কৰিছে যে কোভিড ফ্ৰী জোন যে তাত কোভিডৰ সংক্ৰমণটো কম কিন্তু এই ধৰণে তেওঁলোকে এটা পৰিকল্পনা এতিয়াৰ পৰা আৰম্ভ কৰিছে আমাৰো সেই পৰিকল্পনাবিলাক থাকিবলৈ যদি কিবা কাৰণত আমি এই ধৰণত আমাৰ যিটো ধৰণে আমি ৰখাই দিব পাৰিছো বা ৰখি আছে এই ধৰণে যদি আমি ৰখি থাকিব পাৰো তেতিয়া হয়তো উত্তৰ পূৰ্বাঞ্চললৈকে যাতে ডমেষ্টিক টুৰিষ্ট অকমান আহে এই অঞ্চলটোত প্ৰায় তেনেকুৱা ধৰণৰ সংক্ৰমণৰ ভয় নাই এনেকুৱা যদি পৰিবেশ এটা হয় তেতিয়া হয়তো তাক ৰিভাইভ কৰাৰ এটা স্কোপ আমি ল'ব পাৰিম চিকিৎসক হিচাপে এই যে এতিয়া আমি ইণ্টাৰ ষ্টেট ক্ষমা কৰিব জিলা আন্তঃজিলা আমি মুভমেণ্টৰ যি কথা কৈ আছো বা কাইলৈৰ পৰা আৰম্ভ হ'ব ইয়াত নিশ্চয় এটা ৰিস্ক ফেক্টৰ থাকে কৰবাত আপুনি নিশ্চয় নুই কৰিব নোৱাৰে নে চিকিৎসক হিচাপে কি কয় ঠিকেই কৈছে তেওঁলোকে যে অসমৰ অৱস্থাটো নৰ্থ ইষ্টৰ অৱস্থাটো বহুততকৈ ভাল যথেষ্ট ভাল আৰু যদিও আমি কৈছো যে ৰেড জোনত ইমানখিনি কেছ আছে আমাৰ কাৰণে বাহিৰৰ তুলনাত সেইটো বহুত কম আচলতে মহাৰাষ্ট্ৰ বা গুজৰাটৰ তুলনাত সেইটো কম ঠাইৰ তুলনাত সেই ঠাইৰ তুলনাত বহুতেই কম গতিকে তেতিয়াও আমি এক্সট্ৰা প্ৰটেকশ্যন লৈছোঁ তাৰমানে সেই জিলাখনত যদিও এতিয়া মৰিগাঁও জিলাত 6টা পজিটিভ সেইবিলাকৰ তুলনাত বহুতেই কম তথাপিতো এক্সট্ৰা প্ৰটেকশ্যন হিচাপে আমি লৈছোঁ আৰু তাতো মই ভাবো যে এডোখৰ জাগাৰ পৰাহে হৈছে এটা লোকেলিটিৰ পৰা ফৰ এক্সাম্পল গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টখন নিশ্চয় নহয় এটা জাগিৰোডৰ সেইখিনিৰ পৰা হৈছে গতিকে যিখিনি জাগাত সঁচাকৈ কেছকেইটা আছে সেই জাগাখিনিৰ ওপৰত আমি ভালকৈ আৰু সাৰাউণ্ডিং বাফাৰ জোনটোক যদি আমি ভালকৈ কণ্টেইনমেণ্ট কৰিব পাৰোঁ তেনেহ'লে আপত্তি নাই কিন্তু সেই জেগাডোখৰ আমি ভালকৈ কণ্টেইনমেণ্টটো কৰিব লাগিব আপুনি আমাৰ এতিয়া নলবাৰীখন ৰেড জোন কিন্তু আটাইতকৈ যদি লক্ষণীয় কথাটো হৈছে যে নলবাৰীৰ এজন মানুহৰো হোৱা নাই 4জন মানুহ নলবাৰীত হৈছে সেই নলবাৰীৰ 4জন মানুহ ইউপিৰ উত্তৰ প্ৰদেশৰ পৰা অহা জামাতৰ লগত অহা 4জন মানুহ নলবাৰীত আছিলে তেওঁলোক 4জনৰ হৈছে নলবাৰীৰ স্থানীয় মানুহ এজনৰ আজিলৈকে হোৱা নাই কিন্তু তাত যেহেতু তাত নলবাৰীত আহিছিল তেওঁলোক নলবাৰীৰ মছজিদত আছিলে গতিকে গোটেই অঞ্চলটো হয়তো আমি জিলাখনকে ৰেড জোন কৰিব লগা হৈছে আৰু সেই গোটেই অঞ্চলটো মোল্লাপাৰা অঞ্চলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে সিল কৰি ৰাখিছো গতিকে আমি ব্যৱস্থা লৈছো এটা নলবাৰীৰ বাকি মানুহে মোক ফোন কৰি থাকে স্যাৰ আমাৰটো অঞ্চলটোত কতই হোৱা নাই এই অঞ্চলৰ আৰু ইউপিৰ মানুহ কেইজন মানুহ হৈছে এটা আমিও তাৰ কাৰণে কিন্তু কথাটো হ'ল যে এতিয়া সাৱধানতা এনেকুৱা যে আমি ল'বই লাগিব সাৱধানতা অকমান যদি অসাৱধান হওঁ বহুত ডাঙৰ ভয়াৱহ দিন হ'ব পাৰে এতিয়া আপুনি কিছু সময় পূৰ্বে কৈছিলে যে হয়তো আমি আশা কৰিব পাৰো যে ডমেষ্টিক টুৰিষ্টখিনি আমাৰ তালৈকে আহিব এতিয়া মই চিকিৎসকৰ পৰা সুধিম এই কাৰ্ভদাৰ ফ্লেট হোৱাৰ কথা কৈ আছে যে পিকলৈ উঠিছে ভাৰতত কিমান কোনো মহাৰাষ্ট্ৰত ভয়ংকৰ অৱস্থা তাৰপিছত দিল্লী মধ্যপ্ৰদেশত এতিয়া তাৰ পৰা যদি ডমেষ্টিক টুৰিষ্ট যিসকল আহে ধৰি ললো আমি আহিলে কিছুদিনৰ পিছত আমাৰ পৰিৱেশ ভাল হ'ল কিন্তু তাতোতো এটা নিশ্চয় ৰিস্ক ফেক্টৰ এটা থাকিব ডেফিনেটলি থাকিব আমি গোটেইখিনি অনুমান হয় যদি বা যদিহে আমি এই কথাটো যে মই কৈছো এইটো এতিয়াৰ কথা কোৱা নাই মই কৈছো যে এই কথাটো এই পৰিৱেশটো অন্ততঃ গোটেই ইণ্ডিয়াত নোহোৱা হ'ব লাগিব এইটো নহয় যেতিয়ালৈকে ইণ্ডিয়াত এই পৰিৱেশ থাকিব তাত আমি ডমেষ্টিক টুৰিষ্ট আহিব দিব নোৱাৰো মই কৈছো আহিব দিব নোৱাৰো এতিয়া আমাৰ আটাইতকৈ ডাঙৰ চিন্তাটো ক'ত হৈছে যে আজি 5 লাখতকৈ অধিক অসমীয়া মানুহ বাহিৰত আছে আৰু এই মানুহখিনি ঘৰলৈ আহিবই লাগিব নহাকৈ থাকিব নোৱাৰে আৰু এই 5 লাখ মানুহৰ যদি 50 জন মানুহেও কৰবাত সংক্ৰমিত মানুহ আহি যায় তেতিয়ালে আমাৰ জিলা ৰাজ্যখন কি পৰ্যায়লৈ যাব পাৰে আৰু এই মানুহখিনি আহিবও দিব লাগিব আৰু আপুনি সেই ধৰণৰ ব্যৱস্থা কৰিব গতিকে আমাৰ আটাইতকৈ টেনচনৰ কথা এইটো আছে যে সন্মুখত থকা এই জানিবলৈ বিচাৰিছো সেই ৰিস্ক ফেক্টৰটো কেতিয়ালৈ নোহোৱা হ'ব ভাৰতবৰ্ষত যেটো আপুনি ক'লে যে কাৰ্ভটো ফ্লেট হ'ব লাগিব ফ্লেট হৈ পেলাই একেবাৰে নৰ্মেল লেভেললৈ আহিব লাগিব আৰু এতিয়া আমি যদি এইটো জলদি হ'ল হয় এটা আছে যে বেছিক ৰিপ্ৰডাকশ্যন নাম্বাৰটো যিটো 1তকৈ যদি তলত হ'ল হয় আমাৰ এটা অলমোষ্ট 1.5 to 2 পইণ্ট কিমানলৈ আছে গতিকে এইটো জলদি নহ'ব গতিকে যিহেতু আমাৰ সেইটো ৰেটটো এতিয়া 1ৰ ওপৰত আছে গতিকে সোনকালে যে এইটো তললৈ আহিব
এইটো আশাটো কম তাৰ মানে ধৰি ল'ব পাৰি যে ভাৰতবৰ্ষ একেবাৰে প্ৰাৰম্ভিক অৱস্থাতে আছে এতিয়া সংক্ৰমণৰ একদম পিকটো অহাই নাই পিক এতিয়া তাৰমানে এতিয়াও গুঠিয়ে আছে আৰু কেতিয়া আহিব তললৈ ফ্লেট হ'বলৈ যথেষ্ট টাইম ল'ব আৰু ফ্লেট হৈ একদম নৰ্মেল লেভেললৈ আহিব লাগিব তেতিয়াহে আমাৰ ৰিস্কটো যাব তাৰপিছতে আমি এইখিনি আমি কথা ভাবিব পাৰিম এটা বিৰতিৰ পিছতে মই আৰু কিছু কথা পাতিম নিশ্চয় পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো অনন্ত কলিতা আপোনাৰ ওচৰলৈ আহিছো চৰকাৰে বাহিৰত থকা লোকসকলৰ বাবে কিবা এটা টকাৰ ব্যৱস্থা কৰি দিছে তেওঁলোকৰ একাউণ্টলৈ টকা সোমোৱাই দিছে বা আন লোকসকলকো ফ্ৰী চাউল বা তেনেকুৱা ধৰণৰ ব্যৱস্থা কিছু কৰা হৈছে কিন্তু এয়া কিমান দিনলৈ সম্ভৱ বুলি আপুনি ভাবে আৰু যদিহে আমাক এখন ৰোড মেপ আমি যদি এখন বিচাৰো ইয়াৰ পিছৰ ৰোড মেপখন সেয়া কেনেকুৱা ধৰণৰ হ'ব বুলি আপুনি ভাবে চাওক মানে চৰকাৰৰ ইতিমধ্যে বিত্তীয় ব্যৱস্থা শক্তিশালী নহয় কাৰণ কেন্দ্ৰইও ইয়াত সাহায্য দিব পৰা অৱস্থা এতিয়া নাই আৰু ইয়াতো যদি ইকনমিক এক্টিভিটিটো নচলে কেতিয়াও কৰ সংগ্ৰহ ৰাজহ সংগ্ৰহ নহয় যদিও ধৰক এতিয়া পেট্ৰলৰ হেৰিটো কৰটো বৃদ্ধি কৰিছে কিন্তু পেট্ৰল কিনিলেহে পাব মানুহে পেট্ৰল বিক্ৰী কৰিলেহে কৰটো পাব অলপ দীঘল গতিকে চৰকাৰৰ আয়ো খুব কম হ'ব এই অৱস্থাত এটি ডাঙৰ কথা হ'ল কেন্দ্ৰৰ সাহায্য অবিহনে ৰাজ্য চৰকাৰে এই বিভিন্ন আঁচনিবিলাক চলাই থকাটো খুব টান হ'ব এইটো বিত্তীয় ব্যৱস্থাৰ ক্ষেত্ৰত সেইকাৰণে আৰু মানে সঁচাই এটা অৰ্থনৈতিক সংকট হোৱাৰ এটা আশংকা দেখা গৈছে য'ত মানে এতিয়া বজাৰৰ পৰা ধাৰ ল'ব কিন্তু বজাৰৰ পৰা ধাৰ ইতিমধ্যে অসম চৰকাৰৰ ধাৰ বহুত বেছি মানে জনমনি প্ৰায় ৫,০০০ টকা ধাৰ আছে গতিকে কথাটো হ'ল যেনে ধৰক এতিয়া কৈছে টুৰিজিম আমাৰ হেৰি হ'ব পাৰে বা আন যাব পাৰে কিন্তু কথাটো হ'ল আমাৰ এইবিলাকৰ সম্বন্ধ আছে গোটেই ভাৰতৰ লগত নহয় কাৰণ টুৰিজিম আহিব পাৰিব যদি বাহিৰৰ পৰা আহিব তেওঁলোকৰ অৱস্থা তাৰ পৰা তেওঁলোক আহিব দিব নে নাই বা তেওঁলোকৰ ক্ষেত্ৰত এই বেমাৰৰ হেৰিটো থাকিব নে নাই প্ৰভাৱটো থাকিব নে নাই তাৰোপৰি মানুহৰ হাতত ঠাই চোৱা পইচা থাকিব নে নাই বা তাৰোপৰি কমিউনিকেশ্যনৰো খৰচটো বেছি হ'ব যেনে ধৰক প্লেনৰ এতিয়া ফুল প্লেনখন মানে যাত্ৰী আহিব নোৱাৰে তাত গেপ থাকিব লাগিব গতিকে নিশ্চয় প্লেনৰ ভাড়া বেছি হ'ব বা ট্ৰেইনৰ ভাড়া বেছি হ'ব এনেকুৱা বহুত প্ৰব্লেম আছে গতিকে অৰ্থনীতি আচলতে আৰু চৰকাৰে জোৰা তামুলি মাৰিবলৈ হয় ধন্যবাদ থাকিল চৰকাৰে যদি জোৰা তামুলি মাৰিবলগীয়া হয় তেনেহ'লে কৰবাত নহয় কৰবাত বুজাটো আকৌ সৰ্বসাধাৰণৰ মূৰতে পৰিব কথাটো নিশ্চয় তেনেকুৱাই এতিয়া কথাটো হৈছে অসমৰ আপোনাৰ যিখিনি প্ৰডাক্টিভ আপোনাৰ যিখিনিৰ পৰা ৰাজহটো প্ৰডাকশ্যন হয় ৰাজহটো চৰকাৰে পায় তাৰে ভিতৰত এটা আপোনাৰ পেট্ৰল ডিজেল তাৰপিছত এটা হৈছে আপোনাৰ আবকাৰী বিভাগ এতিয়া এইখিনি খুব সোনকালে পেট্ৰল ডিজেলৰ পৰা যে ৰাজহ আহিব এই কথাটো বৰ বেছি আশা কৰি লাভ নাই আবকাৰীটো কিন্তু লাহে লাহে আবকাৰীটো আমি দেখিছিলোঁ মাজতে খুলি দিছিলে গতিকে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে পুনৰ কিছুমান ইনিচিয়েটিভ ল'ব লাগিব এতিয়া মূল কথাটো হৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ প্ৰেছ উপদেষ্টা আছে আইনী উপদেষ্টা আছে কিন্তু মই ভাবোঁ যে এগৰাকী মুখ্যমন্ত্ৰীৰ আটাইতকৈ জৰুৰী যিগৰাকী উপদেষ্টা থাকিব লাগে সেইগৰাকী অৰ্থনৈতিক উপদেষ্টা আজি ইকনমিক এডভাইজাৰ এজন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ খুব জৰুৰী আছিল এতিয়া আমি এইটো নাজানো তেওঁ কোন গতিকে মই ভাবোঁ যে এখন পেনেল হ'ব লাগে সেই পেনেলখনে গোটেই বিষয়টো মুখ্যমন্ত্ৰী মহোদয় বিত্তমন্ত্ৰীৰ লগত একেলগে আলোচনা কৰি কেনেদৰে এই গোটেই ৰেচেশ্যনটো এটা ৰেচেশ্যন পিৰিয়ড এইটো বহুত মানুহ কৰ্মহীন হ'ব আপোনাৰ আজি সৰু সৰু হোটেল পাণ দোকান এইবিলাক যিমান সৰু সৰু আপোনাৰ অসংগঠিত ছেক্টৰৰ কৰ্মচাৰী আছে বা মালিকনা সৰু সৰু মালিক আছে তেওঁলোক আজি লাহে লাহে কৰ্মহীন হৈ পৰিব তাৰপিছত আপোনাৰ আজি আমি লক্ষ্য কৰিছোঁ যে অসমৰ বাহিৰত কেইবা লাখ আমাৰ নিবনুৱা যুৱক আছে আৰু সেই যি বাহিৰত তেওঁলোক আছে তেওঁলোকে যে পুনৰ আকৌ ঘূৰি গৈ সেই নিজৰ আগৰ চাকৰিটো ঘূৰাই পাব সেইটো আপুনি একেবাৰে নিশ্চয়তা দি ক'ব নোৱাৰে তেওঁলোকৰ আপুনি এটা বজাৰ ল'ব লাগিব আজি চিটি বাছকে আৰম্ভ কৰি যিটো ট্ৰেন্সপৰ্ট ছেক্টৰ আছে তাত কেইবা লাখ আপোনাৰ কৰ্মচাৰী কাম কৰে আপোনাৰ সাংস্কৃতিকভাৱে আমি থিয়েটাৰৰ এটা উদাহৰণ ল'ব পাৰোঁ
কেইবাখনো থিয়েটাৰত হিচাপ কৰিলে কেইবা হাজাৰ মানুহ প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত গতিকে এনেকুৱা যিটো ব্যৱস্থা আপোনাৰ বাতৰি কাকত আজিকালি এইখিনি খুব কম চলিছে তেনেকুৱা পৰ্যায়ত বহু মানুহ ৰেচেছনৰ বলি হ'ব আৰু তেনেকুৱা ক্ষেত্ৰত আটাইতকৈ জৰুৰী যিটো বিষয় সেই বিষয়টো মই ভাবোঁ এটা ইকনমিক প্লেনিং আৰু এই ইকনমিক প্লেনিংটোৰ কাৰণে মই এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী বিত্তমন্ত্ৰীয়ে গোটেইখিনি চম্ভালি ল'ব পাৰিব মই আশা কৰা নাই গতিকে মই ইমিডিয়েট এখন ইকনমিক এডভাইজাৰ পেনেল এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই গঠন কৰিব লাগে এইকাৰণে যে আজিৰ তাৰিখত এইটো যিটো সাংঘাতিক আপোনাৰ পোষ্ট কোভিড যিটো আপোনাৰ অৱস্থা পৰিৱেশ সেই পৰিৱেশটো কি ধৰণৰ সাংঘাতিক হ'ব সেইটো আপুনি কল্পনাও কৰিব নোৱাৰিব ইতিমধ্যে আমি জানো যে GST আৰু বিমুদ্ৰাকৰণে দেশৰ ইকনমিটো যথেষ্ট পৰিমাণে হাৰ্ম কৰিছিল তাৰপিছত লাহে লাহে GDP কমি আহিছিল আজি আমাৰ বিভিন্ন ইকনমিষ্টে GDPটো যদি কৰোনা নাহিলহেঁতেন 5.8লৈকে নামি এটা আশংকা ব্যক্ত কৰিছিল আৰু কনফেডাৰেশ্যন অফ কমাৰ্চ ইণ্ডাষ্ট্ৰিজ সেই যিটো সংস্থা আছে তেওঁলোকে এইবাৰ GDP আপোনাৰ 0.09 তালৈকে নামি যোৱাৰ আশংকা কৰিছে যদি একৰ তললৈকে GDP নামি যায় এখন দেশত কি ধৰণৰ এটা অৱস্থা তাৰ মাজতে যেহেতু কৰোনা মই জয়ন্ত বৰুৱা ডাঙৰীয়া যেহেতু তেওঁ কৈছে যে জোৰাত আপুনি কৰবাত মাৰিবলগীয়া হোৱাৰ লগে লগে আল্টিমেটলি গৈ থৈ পেলাই সৰ্বসাধাৰণৰ মূৰতেই পৰিব ৰামটাঙুন কিন্তু তাৰ মাজতে অৰ্থাৎ কৰবাত ইকনমি ৰিভাইভ কৰিবলৈ বা অৰ্থনৈতিক ক্ষেত্ৰখন টনকিয়াল কৰিবলৈ কৰবাত লকডাউনত অলপমান শিথিলতা অনাটো হয়তো প্ৰয়োজনীয় হৈ পৰিব তেনেহলে কোন কেইটা বিভাগ হ'ব পাৰে বা কোন কেইটা ঠাই হ'ব পাৰে য'ত অকনমান ৰেষ্ট্ৰিকশনছ খুলি দিব পৰা যাব পাৰে কথাটো এইটোৱে যে সময়ে লকডাউনৰ কৰবাত ৰেষ্ট্ৰিকশন দি বহুত শিথিলতা দি লাহে লাহে আগবাঢ়ি গৈ থাকিব আৰু হয়তো ভাৰতবৰ্ষৰ কাৰণে কি হ'ব অসমৰ কাৰণে কি হ'ব সেই কথাবিলাক সময়ে কৈ থাকিব আজিলৈকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে অসমে তাৰ লগতে চলি আছে কাইলৈ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ক'ব পাৰে হয়তো যে যিকেইখন ৰাজ্যত বেছিকৈ সংক্ৰমিত হৈছে তাৰ কাৰণে এটা বেলেগ ব্যৱস্থা আমাৰ কাৰণে এটা বেলেগ ব্যৱস্থা যেনেধৰণে কেন্দ্ৰীয় চৰকাৰে ক'ব আমি তেনেধৰণে আগবাঢ়ি যাব লাগিব আৰু তাৰ লগে আমাৰ চৰকাৰেও এটা চাওক মানুহে বহুত আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে সকলো কথা ৰাইজক কৈ আছে কি সময়ত কি চলি আছে গোটেইখিনি কথা প্ৰতিটো 2-3 দিনৰ মূৰে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ মাধ্যমেৰে কৈ আছে কিন্তু অসমত বহুতে ভাবি থাকিল অসমতকৈ আজি যদি বাকি ৰাজ্যবিলাকৰ অৱস্থা চাই ইতিমধ্যে আপুনি কেৰালাত চাওক কৰ্ণাটকত চাওক 6 দিনৰ দৰমহা কাটিছে কৰবাত দৰমহা 20% 10% বিভিন্ন ধৰণে ইতিমধ্যে তেওঁলোকে তেনেকুৱা কাম আৰম্ভ কৰিব লগা হৈছে অসমে আজিলৈকে অন্তত কৰ্মচাৰীক দৰমহা দিয়াৰ পৰা যিখিনি পাৰ্য ৰাইজক সহায় কৰালৈকে একেবাৰে বাহিৰত থকা কৰ্মচাৰীটোলৈ দেখাত হয়তো বাহিৰত থকা মানুহজনৰ দেখাত 2000 টকা কিন্তু তাত 30 কোটি টকা লাগে আজি 25000 টকাকৈ ইমান 850 পেচেণ্টক দিয়া $2000 কৈ বাহিৰৰ মানুহক বিদেশত থকা মানুহক দিয়া এই ধৰণে সকলো চৰকাৰখনে যিমানলৈকে পাৰিছে কৈছে এতিয়া পৰিকল্পনাটো প্ৰথম আমাৰ পৰিকল্পনা হ'ল যে আমি কোভিডৰ পৰা কেনেকৈ আমাৰ ৰাজ্যখনক সংক্ৰমণৰ পৰা বচাই ৰাখিম ইয়াৰ পিছত আহিব যে এই সংক্ৰমণত কিমান লছ হ'ল কেনেকৈ লছ হ'ল সেই লছখিনি মেকআপ কৰিবৰ কাৰণে আমি কি কাম কৰিব লাগিব লছ এছেছমেন্ট আৰম্ভ কৰিছে লছ এছেছমেন্টটো সব ডিপাৰ্টমেন্টৰ নিজৰ কাম চলি আছে আজি একেবাৰে স্পষ্টভাৱে দেখা গৈছে যে কৃষি ক্ষেত্ৰটো কেনেকৈ ৰিভাইভ কৰিব পৰা যায় কৃষি ক্ষেত্ৰত কেনেকৈ কৃষকসকলক সকাহ দিব পৰা যায় এই কথাটো চিন্তা কৰিব লাগিব দ্বিতীয়তে আপুনি কৃষক ইতিমধ্যে বহু ভীষণ লোকচানৰ আজি এটা কথা চাওক এতিয়া অসমলৈকে এই কোভিডৰ আগে প্ৰায় 50,000তকৈ অধিক ল'ৰা ছোৱালীয়ে কাম এৰি ল'ৰা যুৱক মেক্সিমাম দক্ষিণাত্যত থকা বা আমাৰ মহাৰাষ্ট্ৰ গুজৰাটত থকা বহুত চাকৰি এৰি তাৰ পৰা গুচি আহিলে এতিয়া ইয়াৰ পৰা আকৌ গৈ তাত চাকৰি পোৱাৰ পৰিৱেশটো নাথাকিব কাৰণ সেই ইণ্ডাষ্ট্ৰীবিলাকত তেওঁলোকে বেছিভাগে সৰু ইণ্ডাষ্ট্ৰীত কাম কৰিছিল চিকিউৰিটি গাৰ্ড তেওঁলোকৰ সংস্থাপনটোৰ কি হ'ব পাৰে তেওঁলোকক কেনেকৈ কি ধৰণে কৃষি ক্ষেত্ৰখনত বহু কথাই এনেকুৱা আছিল যে বহিৰাজ্যৰ ওপৰত আমি বহুখিনি নিৰ্ভৰশীল জেগা আছিল সেই জেগাবিলাকত আমি এইসকলক কৰবাত বৰ সুন্দৰভাৱে তেওঁলোকক আত্মনিয়োগ কৰাৰ কিবা সুবিধা ল'ব এই ধৰণৰ পৰিকল্পনা আমাক লাগিব আৰু সেই পৰিকল্পনাবিলাক আপুনি এখেতে যদিও সন্দেহ প্ৰকাশ কৰিছে যে অৰ্থনৈতিক উপদেষ্টা নাই বা অৰ্থনৈতিক এই ধৰণৰ পৰিকল্পনা বা আলোচনা আমাৰ মুখ্যমন্ত্ৰী আমাৰ বিত্তমন্ত্ৰী আৰু আমাৰ যিখিনি সুদক্ষ বিষয়া প্ৰশাসনিক বিষয়া আছে তেওঁলোকৰ মাধ্যমত চলি আছে আৰু প্ৰতিটো বিভাগে নিজৰ কামখিনি এতিয়া এছেছমেণ্ট কৰি কাম কৰা আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে অসমত আমি অন্তত
যদি কোভিড-19 অতি ভয়াবহ পৰিস্থিতিলৈ লৈ নাযায় আৰু আমি যদি এই ধৰণে ৰাখি দিব পাৰো আমি কষ্ট হ'ব আৰু প্ৰতিজন মানুহে তাৰ কাৰণে মানে নিজৰ সামৰ্থ্য অনুযায়ী সেই কষ্টটো স্বীকাৰো কৰি ল'ব লাগিব এইটো নহয় যে সকলো কাম চৰকাৰৰ ওপৰত এৰি দিলে হ'ব চৰকাৰৰ বোলে চৰকাৰে সব কৰিব লাগিব আমাক চৰকাৰে টকা দিয়ে থাকিব লাগিব অমুক কৰিয়ে থাকিব লাগিব এই ধৰণে নহ'ব সকলোৰে সহযোগিতাৰ মাধ্যমেৰে আমি ইয়াৰ পৰা উদ্ধাৰ হ'বই লাগিব আৰু মই ভাবো যে প্লেনিং চলি আছে অনন্ত কলিতা ডাঙৰীয়া যদিহে এই যিখিনি বাহিৰত কামৰত যুৱক আছে যুৱতী আছে তেওঁলোক যদি ঘূৰি আহে আটাইতকৈ ডাঙৰ সমস্যা অন্যতম ডাঙৰ সমস্যা অসমৰ হৈছে নিবনুৱা সমস্যা সেই নিবনুৱা সমস্যা হয়তো আৰু ভয়ংকৰ ইয়াত চাকৰি নাপায় বাহিৰত চাকৰি বিচাৰি গৈছিল এতিয়া তেওঁলোকক কোনোবা এখন সেক্টৰত এবজৰ্ভ কৰি লোৱা তেওঁলোকক কৰ্মসংস্থাপন দিয়া সেইটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব ৰাজ্য চৰকাৰৰ বাবে না এতিয়া মুঠেই সম্ভৱ নহ'ব কাৰণ ইয়াতে যিখিনি নিবনুৱা হ'ব সেইখিনিকে সংস্থাপন দিয়াটো টান হ'ব গতিকে আকৌ তাৰ উপৰি সেইখিনিক দিয়াটো একেবাৰে টান হ'ব কিন্তু এটাই কথা হ'ল যে কৃষি খণ্ড যদি আমাৰ ৰিভাইভ কৰিব পাৰে কিন্তু কৃষি খণ্ডও যদি পুনৰুজ্জীৱিত কৰে বা তাত মানে উৎপাদন মানে কৰিবলগীয়া হয় তাতো কিছু সাহায্য দিব লাগিব যে ধৰক সাৰৰ কথা বা জলসিঞ্চনৰ ক্ষেত্ৰত আৰু তাৰোপৰি তেওঁলোকৰ বজাৰৰ কথা আছে যেনেকৈ এইবাৰ দেখা গৈছে যে কৃষি পণ্য বিক্ৰী হোৱা নাই বা তেওঁলোকে কৃষকে দাম নাপায় গতিকে এনেকুৱা হয় যে বহুত কৃষকে উৎপাদন খৰচে নাপায় নাই সেইকাৰণে এই গোটেই প্লেনিংটো ল'ব লাগিব এই পৰিকল্পনাটো ল'ব লাগিব কিন্তু মাজতে মানুহৰ কিছুদিন মানুহৰ যথেষ্ট কষ্ট হ'ব কিন্তু কষ্ট হ'লেও যদি চৰকাৰে ঠিকভাৱে এই প্লেনিংটো লয় তেতিয়াহ'লে এই যেতিয়া কৃষি খণ্ডটো উন্নতি হ'ব বা সিহঁতে কৃষি খণ্ডৰ পূৰ্ণ বজাৰ পাব তেতিয়াহ'লে বাকী খণ্ডবিলাকো হয়তো ৰিভাইভ হ'ব পাৰিব তেতিয়া মানুহৰ হাতত পইচা গ'লে বা মানুহে যেতিয়া পইচাটো বজাৰত সাৰ্কুলেশ্যন হ'ব তেতিয়া যদি বেলেগ কামবিলাক হয় ধৰক আজি আমাৰ ইয়াতে যে কনষ্ট্ৰাকশ্যন যদি ষ্টাৰ্ট হয় তাত যদি তেতিয়া কিছু ব্যৱসায় বাঢ়িব একেবাৰে চিমেণ্ট বিক্ৰীৰ পৰা ট্ৰাকবিলাক চলিব পাৰিব বা আন সামগ্ৰী বিক্ৰী হ'ব ঠিক সেইদৰে প্ৰত্যেকটো বস্তু লাহে লাহে ষ্টাৰ্ট হ'ব সেইটো চিন্তা কৰিব লাগিব চৰকাৰে যে কেনেকৈ কৰা যায় এইটো বিৰতি ল'ম আৰু তাৰপিছত পুনৰ উভতিম যিহেতু চিকিৎসকগৰাকী আছে ভাৰতত বৰ্তমান আমি ভাৰতবৰ্ষ হিচাপে বৰ্তমান কোভিডক লৈ আমি কি পৰ্যায়ত আছো বিভিন্নজনে কৈছে যে কিছু আশাৰ ৰেঙনি আছে ইয়াৰ মাজত কি সেই আশাৰ ৰেঙনি এইখিনি কথা পাতিম এটা বিৰতি লৈছো এইখিনিতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো মই এতিয়া আমাৰ চিকিৎসক বাইদেউৰ ওচৰলৈ আহিম যিহেতু আজি দুদিনমান আগতে পঢ়িছিলোঁ যে ICMR এটা তথ্য যে 100 গৰাকী যদি ভাৰতবৰ্ষত ইনফেক্টেড হৈছে তাৰে 80 গৰাকীৰ গাতে কোনো ধৰণৰ লক্ষণ নাই মানে কৰবাত বিভিন্নজনে বুজাবলৈ লৈছে যে হয়তো ভাৰতবৰ্ষত ইমিউনিটি অকনমান মানুহ কেইগৰাকীয়ে গ্ৰ' কৰিছে বা হয়তো তেওঁলোকৰ কোনো বেমাৰ আজাৰ হোৱা নাই এইটো ভাল লক্ষণ বুলি কিছুমানে ক'বলৈ বিচাৰিছে কি কয় আপুনি এইটো নতুন ডেভেলপমেণ্ট নহয় প্ৰথমৰ পৰা ভাইৰাছটোত 80% মানুহ এচিম্পটমেটিকে ৰৈছে এইটো বিগিনিঙৰ পৰা সেইটোৱে ষ্ট্ৰেটেজি মানে 80% আৰ এচিম্পটমেটিক আৰু কমিউনিটি ট্ৰান্সমিশ্যনটো সেইকাৰণে ইমান সহজতে হৈ গ'ল কিছুমান জেগাত অফক'ৰ্ছ আমাৰ অসমত হোৱা নাই ষ্টেজ 3 নহয় কিন্তু সেই এচিম্পটমেটিকখিনিৰ কাৰণেই ইমান ভিতৰলৈ সোমাই গ'লগৈ কমিউনিটিলৈ ইমান সোনকালে সোমাই গ'লগৈ এতিয়া আজিৰ দিনটোত ভাৰতবৰ্ষত 23,000 কেছেছ আছে পজিটিভ কেছেছ 23,000 আৰু তাৰে কিছু 23,000 সম্ভৱতঃ তাৰে কিছু 700 কিমান ঢুকাইছে কিমান 700 ঘৰ পাৰ কৰিছে এই যে 23,000ৰ সংখ্যাটো পাবলৈ কৰবাত আমেৰিকাক 60 দিনত পাইছিল কৰবাত 47 দিনতে সম্ভৱতঃ 45 দিনতে ইটালীতে ভয়ংকৰ পাইছিল অৱস্থা আৰু কৰবাত স্পেইনত হয়তো কৰবাত 50 দিন লাগিছিল কিন্তু ভাৰতত 86 সম্ভৱতঃ প্ৰায় 90 দিনৰ আশে-পাশে এইটো ফিগাৰ আহিছে তো এয়া আমি তুলনামূলক যদি এটা ষ্টাডি কৰোঁ অধ্যয়ন এটা তুলনামূলক অধ্যয়ন এটাত কি বুলি ক'ব পাৰি ভাৰত কি ধৰণৰ পৰ্যায়ত আছে এনেতো ভাৰত অলৰেডি মহাৰাষ্ট্ৰ গুজৰাটতো কমিউনিটি ট্ৰান্সমিশ্যন হৈছে সেইটো গমেই পোৱা গৈছে ধাৰাবি এইবিলাকত কমিউনিটি অসমত হোৱা নাই আমাৰ কমিউনিটি ট্ৰান্সমিশ্যন ডেফিনেটলি ষ্টেজ 2তে আছে আমাৰ কিন্তু যিবিলাক কাণ্ট্ৰিত ধৰি লওক আপুনি আমেৰিকাতে কৈছে খুব কম দিনত হৈছে কিন্তু সিহঁতৰ শ্লিপিং চেল টাইপৰ অলৰেডি মানুহ বহুতখিনি পজিটিভ সোমাই গ'ল মানে লক্ষণ নোহোৱাকৈ অলৰেডি ৱাহনৰ পৰা বহুতখিনি মানুহ অলমষ্ট 4-5 লাখ মানুহ অলৰেডি সোমাই গ'ল
তেওঁলোকৰ জাগাত গতিকে তেওঁলোকে ইনফেক্ট তেওঁলোকে এলাৰ্ট হৈছে ষ্টেজ 3 পোৱাৰ পিছত because asymptomatic khini already transmission hoy gol community then they become alerted এটি কিছু কৈ আছে যে HIV ট্ৰিটমেন্টত যিখিনি ব্যৱহাৰ কৰা হয় ড্ৰাগ সেইখিনি ব্যৱহাৰ কৰি কিবা এটা উদ্ভাৱনৰ এটা চেষ্টা কৰি আছিল যে তেনেকৈ ট্ৰিটমেন্ট কৰা হৈছিল কিন্তু বৰ বিশেষ কোনো কাম দিয়া নাই ডেফিনেটলি ইটো পিছত হিটো ট্ৰাই কৰিছে কাৰণ যেতিয়া সাৰ্চ হৈছিল যে সাৰ্চত এন্টিভাইৰালে হেগিটা কাম কৰিছিল গতিকে কিজনি এটুটো কৰে গতিকে ট্ৰায়াল দি আইছে যেনেকুৱা ধৰিলো হাইড্ৰক্সিক্লোৰোকুইন দিছে ট্ৰায়াল কৰিছে এজিথ্ৰমাইচিন দি ট্ৰায়াল কৰিছে ধৰিলো এতিয়া বহুতখিনি ট্ৰায়ালে কৰি আছে কিন্তু কোনো এটা হেইটা আমি ভাল আউটকাম এতিয়াও দেখা পোৱা নাই এইবিলাক দিছে যদিও আৰু এঠাইত কৰবাত এই ধৰণৰ তথ্য আছিল যে BCG ভ্যাকচিন যোনসমূহ দেশত কন্টিনিউ হৈ আছে সেই সমূহ দেখত কৰবাত নহয় কৰবাত অকনমান তেওঁলোকৰ তাত অকনমান কাৰ্ভডাল বেলেগ ধৰণৰ বা তেওঁলোকৰ তাতে এটা বেলেগ ধৰণৰ এটা পৰিবেশ বা পৃথক এটা পৰিবেশ হৈছে গৈ ইয়াত কি কব কোইনসিডেন্স টাইপৰ হয় তাৰমানে আসলতে কি হয় এটো ইমিউন সিস্টেমৰ লগত হয় একেবাৰে ধৰিলক ইমিউন ডিসৰেগুলেশন এনেকৈ হাইপাৰসেন্সিটিভ ৰিঅ্যাকশন বিলাক হয় তেনেকৈ একচুয়ালি ভাইৰাছটো ইটসেলফ বিশেষ প্যাথোলজি নকৰে কিন্তু ইমিউনিটিটো ডিসৰেগুলেট কৰি দিয়ে তাৰমানে সেইকাৰণে এজেড মানুহখিনি যেটো আমি ইনফ্লেমেশন প্ৰন তাৰমানে অলৰেডি অটো ইমিউন টাইপৰ হলকে যেনকে বয়সত ধৰিল ইনফ্লেমেশনটো প্ৰন হৈ থাকে যেনেকৈ গাঁঠিৰ বিষ হয় এথেৰোস্ক্লেৰোসিস হয় তেওঁলোক অলৰেডি প্ৰন হৈ থাকে ইনফ্লেমেশনটো আৰু ইয়াত সেই ইনফ্লেমেশনটো বাঢ়ি যায় সেইকাৰণে বয়সীয়াল মানুহৰ ঠাইত বেছিকে হৈছে মানে মৰ্টেলিটিটো তেওঁলোকৰ প্যাথোলজিটো বেছি হৈছে মানে ইমিউন সিস্টেমটোৱে ডিসৰেগুলেটেডলি কাম কৰিছে মানে এবনৰ্মেল হিচাপে কাম কৰিছে গতিকে এই ইমিউন সিস্টেমটো প্ৰিভেন্ট কৰিবৰ কাৰণে কিছুমান ধৰিলক হাইড্ৰক্সিক্লোৰোকুইন বা এজিথ্ৰমাইচিন হেবিলাক ট্ৰাই কৰিছে কিন্তু ইমিউন সিস্টেমটো এনেকুৱা এবাৰ আৰম্ভ হলে ক্যাসকেড টাইপৰ ৰিঅ্যাকশন তাৰমানে আপুনি বস্তুটো হেৰি কৰিব লাগিব কোনখিনি সময়ত ইন্টাৰভেনশনটো কৰিব আৰু সেইখিনি আইডেন্টিফাই কৰাটো বিৰাট ডিফিকাল্ট আৰু এবাৰ যদি প্যাথোলজিটো আৰম্ভ হ'ল এটি যে ক্যাসকেড ৰিঅ্যাকশন টাইপৰ হি হবই গতিকে যদিও ট্ৰাই কৰিছে আউটকামটো ইমান আমি ভালকে পোৱা নাই এতিয়া লাষ্ট এটা প্লাজমা থেৰাপিটো ট্ৰাই কৰিছে কি হয় বাৰু প্লাজমা থেৰাপিটো হৈছে যিবিলাক মানুহ ধৰিলক ৰিকভাৰ হৈছে এটো ভাবা হৈছে যে ৰিকভাৰ হোৱা বিলাকৰ ইমিউন সিস্টেমৰ যেটো প্লাজমা তেওঁলোকৰ এন্টিবডিটো যথেষ্ট থাকিব আৰু হেতু দি পলাই তাৰ মানে ট্ৰিটমেন্টটো কৰিব হে ভাৰবৰ্ষত আৰম্ভ হৈছে নে কৰবাত কৰিছে ট্ৰাই অলৰেডি হেতু এলাউ কৰিছে গতিকে অলৰেডি বহুতখিনি জায়গাত ট্ৰাই কৰিছে এতিয়া নিবনুৱা মই পুনৰবাৰ এই অৰ্থনৈতিক দিশটোৰ বিষয় লৈ আহিম অনন্ত কলিতা ডাঙৰীয়া নিশ্চয়কৈ নিবনুৱা সমস্যা অসমৰ আটাইতকৈ ডাঙৰ সমস্যা ইতিমধ্যে আমি এইখিনি কথা পাতি আছো কিন্তু নিবনুৱা সমস্যা এই যিখিনি নিবনুৱা হ'ব নতুনকৈ যিখিনি নিবনুৱা হ'ব তেওঁলোক কৰবাত সংস্থাপিত হৈ আছিল এতিয়া তেওঁলোক উভতি আহিব সেই সকলক কোনবোৰ ক্ষেত্ৰত চৰকাৰে এটা দিশ দেখাব পাৰে যে তেওঁলোকক এই ক্ষেত্ৰখিনি তেওঁলোকক আমি সংস্থাপন দিব পাৰো বা তেওঁলোকক নিয়োগৰ এটা বাট আমি দেখুৱাই দিব পাৰো সম্ভৱতঃ তেওঁৰ ফোন যোগাযোগ বিচ্ছিন্ন হৈছে জয়ন্ত মল্ল বৰুৱা কি ক'ব পাৰে এইখিনিত চাওক এইটো কথা স্পষ্ট যে এই গোটেই আফটাৰ মানে লকডাউন পোষ্ট লকডাউন পিৰিয়ডটোত যথেষ্ট মানুহ সংস্থাপনহীন হ'ব কাৰণ বেছিভাগ অনুষ্ঠানে ধৰক ব্যৱসায়িক অনুষ্ঠানবিলাকত সৰু বৰ মানে অসংগঠিত যিখিনি শ্ৰমিক বা অসংগঠিত কাম কৰি থকা মানুহ সেইখিনি মানুহতো কাম এৰাব লাগিব কাৰণ মালিকবিলাকে চলাব নোৱাৰিব তেওঁলোকে সংখ্যা কমাব গতিকে সকলো ক্ষেত্ৰত এটা ডাঙৰ সমস্যা হ'ব গতিকে অসমৰ সেই সকলক কেনেদৰে মানে পোষ্ট লকডাউন পিৰিয়ডত কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিব লাগিব এতিয়া আমাৰ ধৰক বিভিন্ন পৰ্যায়ত আমাৰ বিভাগবিলাকে এই কথাবিলাক চিন্তা কৰি আছে নকৰা নহয় কিন্তু এতিয়া আমাৰ সন্মুখত হ'ল যে কেনেকৈ আমি এই চ্যালেঞ্জটো প্ৰথম আছিল যে আমি হস্পিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াব লাগে হস্পিটেল হেল্থ সেক্টৰটোত ৰখাব লাগে এতিয়া সেই হেল্থ সেক্টৰটোত আমি এটা লেভেলত ৰখাই দিলো ইয়াৰ পিছত আমাৰ চ্যালেঞ্জ হ'ব যে এই 5 লাখ অসমীয়া মানুহ যেতিয়া আহিব তেওঁলোকৰ পৰা যাতে সংক্ৰমণ নহয় তাক কেনেকৈ ৰখাব পৰা যায় আৰু এই মানুহখিনিক আপুনি কিমান দিন বাহিৰত থাকিব দিব
অসমৰ মানুহ তেওঁলোকে ঘৰলৈ আহিব বিচাৰিব এই মানুহখিনিক আনি কোৱাৰেণ্টাইন কৰিব লাগিব 14 দিনকৈ কোৱাৰেণ্টাইন কৰিবৰ কাৰণে 5 লাখ মানুহ যদি একেলগে আহে আমাৰ সেই ব্যৱস্থা আছে জানো গতিকে তেওঁলোকক কেনেকৈ আনিব লাগিব যেনেকৈ আজি দেখিছে আজি কোটাৰ পৰা আহিছে যোৱাকালি তাৰ পৰা আহিছে সেইখিনি মানুহ দেওবাৰে আহি পাব ল'ৰা ছোৱালীখিনি সেই ল'ৰা ছোৱালীখিনিক আমি কোৱাৰেণ্টাইন কৰাব লাগিব এই 350 ল'ৰা ছোৱালী আনতে আমি এটা প্লেন কৰিব লগা হৈছে ঠিক তেনেদৰে যেতিয়া ইণ্টাৰ ষ্টেট ট্ৰান্সপোৰ্ট সাৰ্ভিসটো খুলিব তেতিয়া আমি সেই ধৰণৰ ব্যৱস্থাসমূহ ল'ব লাগিব তাক আমি এটা প্ৰপাৰ ৱেট সেই কথাটো চিন্তা কৰিব লাগিব তাতকৈ ডাঙৰ চিন্তাৰ বিষয়টো হৈছে যে আজি আগন্তুক মানে আমাৰ লগত লাগি থকা পশ্চিমবংগত আমি কিছু ভয়াবহতাৰ সংকেত দেখিছো আৰু এইটো এৰিয়া যেহেতু পশ্চিমবংগৰ সীমামূৰীয়া জেগাবিলাকত আমি সেই কথাটো যাতে আমাৰ জিলা বা আমাৰ সীমালৈকে আহি যাব নোৱাৰে এই কথাবিলাক চিন্তা কৰিবলগীয়া আছে আৰু আমি যিমানে পাৰো সৰকাৰে যিখিনি গাইডলাইন দিছে সাধাৰণ মানুহে সেইখিনি পালন কৰি যদি এই ধৰণে আমি থাকো কষ্ট সকলোৰে হ'ব ইয়াত আৰু আপুনি অস্বীকাৰ কৰি লাভ নাই যে বিশ্বত এই ধৰণৰ এটা পৰিৱেশ হোৱাৰ পিছত আজি মানে বিশ্বৰ শক্তিশালী দেশবোৰেও মানে অৱস্থা কাহি লাগিছে আজি আমেৰিকাত যিমান মানুহৰ মানে নিবনুৱা হৈছে বা যিমান মানুহ জবলেছ হৈছে হেতু অলপ বিশ্বত হয়তো ভাবিবই নোৱাৰে কোনো যে আমেৰিকাৰ দৰে ঠাইত ইমান মানুহ একেলগে জবলেছ হ'ব পাৰে এই অৱস্থা এটা হৈছে গতিকে ইয়াৰ মাজৰ পৰা আমি সকলোৱে নিজৰ চৰকাৰে দিয়া নিৰ্দেশ হ'বলৈ অন্তত যাতে সংক্ৰমণৰ প্ৰথম আমি জীয়াই থাকিব লাগিব আমি যাতে এই ধৰণৰ পৰ্যায়ত আমি জীয়াই থাকিবৰ কাৰণে অন্তত সংক্ৰমণ ব্যৱস্থাৰ পৰা বাচি থাকিবৰ কাৰণে আমি এই ধৰণৰ এই যিবিলাক ঘটনা এতিয়া অসমতে চাওক অসমত এটা ঘটনাই গোটেই অৱস্থাটো পৰিৱেশটো নষ্ট কৰে আজি নিজামুদ্দিন মাৰ্কাছৰ ঘটনাটো নহলে ভাৰতবৰ্ষত বহু কথাই হয়তো কন্ট্ৰোলত থাকিলেতে সেই কাৰণে আজি আমিতো সকলে এই কথাটো চিন্তা কৰো যে কোনো কাৰণত যাতে সামাজিকভাৱে এই ধৰণে গোট খোৱা সামাজিক দূৰত্ব মানি চলা এইখিনি কথা মানি চলিব লাগিব কিন্তু আটাইতকৈ ভাৰতৰ হওক অসমৰ হওক আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে অসংগঠিত আনঅৰ্গেনাইজড সেক্টৰ ইয়াক লৈ নিশ্চয়কৈ প্ৰত্যাহ্বান আটাইতকৈ ডাঙৰ চাওক প্ৰতিটো আপোনাৰ ঘটনাৰে দুটা দিশ থাকে এটা নিগেটিভ এটা পজিটিভ আপুনি কৰোনা পোষ্ট কৰোনা যিটো পিৰিয়ড হ'ব সেই পিৰিয়ডটোত আমাৰ এটা পজিটিভ দিশো মই দেখিছোঁ সেইটো হৈছে আমি অসমখন সেল্ফ সাফিচিয়েণ্ট ৰাজ্য নহয় কিন্তু আমাৰ হাতত ৰিচোৰ্চ আছে বিশেষকৈ আপোনাৰ এই যিটো কৃষিখণ্ড এই কৃষিখণ্ডটোৰ উত্তৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যদি সম্পূৰ্ণ প্লেন কৰি পেলাই আগবাঢ়ে তেতিয়াহ'লে হয়তো এটা লেভেলত কিছু আপোনাৰ মানুহক তাত সংস্থাপিত কৰিব পাৰিব তাৰ লগত এতিয়া কথাটো হৈছে মই ঠিক আগতে কোৱাৰ নিচিনাকৈ অসম যিহেতু নিজেই আত্মনিৰ্ভৰশীল ৰাজ্য নহয় বুলি আমি মানি লৈছোঁ আজিৰ তাৰিখত গতিকে এতিয়া ভাৰতবৰ্ষৰ যিটো অৰ্থনৈতিক অৱস্থা সেইটোৰ লগত কিন্তু আমাৰ এটা লিংক থাকিব আজি ভাৰতত 2016 চনলৈকে চীনৰ ইনভেষ্টমেণ্ট আছিল চীনৰ যিটো ইনভেষ্টমেণ্ট আমাৰ ভাৰতীয় কোম্পানীবিলাকত মাত্ৰ 4.6 বিলিয়ন আছিল কিন্তু এই কৰোনাৰ এইকেইটা দিনৰ ভিতৰত 26 বিলিয়নলৈকে এই কোম্পানীসমূহত চীনে প্ৰত্যক্ষভাৱে এফডিআৰ আণ্ডাৰত একেবাৰে প্ৰত্যক্ষ হৈছে একেবাৰে চমুকৈ পজিটিভ মেছেজটো কি হ'ব পজিটিভ মেছেজটো এইটোৱে আমি আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি সেইটো আমি পুনৰ গঠন কৰাৰ কাৰণে এটা সুযোগ পাইছোঁ আমি সকলোৱে আমাৰ মাজৰ যিটো শক্তি আমাৰ যিটো মেন পাৱাৰ আমি সততে আমি কৈ থাকোঁ যে আমাৰ জনসংখ্যা বেছি হয় জনসংখ্যা বেছি এই বেছি জনসংখ্যাখিনিক সংখ্যা হিচাপে নলৈ পেলাই আমি যদি সম্পদ হিচাপে লওঁ তেতিয়াহ'লে হয়তো মই ভাবোঁ অনাগত দিনত আমি কমচে কম এখন প্ৰডাক্টিভ ৰাজ্য যিখনে প্ৰডাকশ্যন কৰি পেলাই বাহিৰকো দিব পাৰে সেনেকুৱা মই এটা সম্ভাৱনা দেখিছোঁ আৰু সেই সম্ভাৱনাটো কিন্তু আমি তেতিয়াই সফল হ'ব বুলি ভাবিম যেতিয়া কৃষিমন্ত্ৰীগৰাকীয়ে ক'ব হয় মই দায়িত্ব লৈছোঁ এনেকৈ নকৈ পেলাই যে হয় চব খাদ্যখিনি মই খাই পেলাম নেকি চব শস্য উৎপাদন যিমান আছে মই খাই পেলাম নেকি এই ধৰণৰ যদি কথা নকৈ পেলাই কয় হয় মই কৃষিমন্ত্ৰী হিচাপে মই দায়িত্ব লৈছোঁ সেই দায়িত্ব যদি লয় তেতিয়াহ'লে পশুপালন কৃষি এনেকুৱা যিবিলাক আমাৰ থলুৱা বিষয় আছে সেই বিষয়ত আমি গ্ৰাম্য অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিব পৰা আমাৰ এটা সময় হৈ গৈছে অন দ্য পজিটিভ নোট মোৰ যিহেতু সময় শেষ হৈছে অনুষ্ঠানৰ মই ইয়াতে অনুষ্ঠান সামৰিব লাগিব কিন্তু হয় লকডাউন এতিয়াও কিন্তু উঠাই দিয়া হোৱা নাই লকডাউন এতিয়াও আছে কিছু শিথিলতা আছে আৰু কাইলৈৰ পৰা 25, 26, 27 ইয়াত যোগাযোগৰ যাতায়াতৰ ব্যৱস্থা কিছু কৰা হৈছে নীতি নিয়ম ইতিমধ্যে আপোনালোকক জনাইছো অনুষ্ঠানৰ আৰম্ভণিতে আৰু সেই ধৰণে কিছু লোক অন্তত তেওঁলোক যিসকল আবদ্ধ হৈ আছিল যথেষ্ট মানসিক চাপত আছিল তেওঁলোকৰ বাবে অন্তত কিছু সকাহ ইয়াৰে সৈতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ